লোকে লিখা 17:20-21 পদ হয়নে আপুনি যেতিয়া তাত পঢ়িব আপুনি গম পাব যে কিংডম অফ গড ইজ ইন মিডছ অফ ইউ আৰু যদি আপুনি আৰু মই কিংডম অফ গড ৰিয়েলি এই বিষয়বস্তুটো আণ্ডাৰষ্টেণ্ডিং কৰোঁ আৰু তেতিয়াহ'লে খ্ৰীষ্টিয়ান লাইফ উইল বিকাম ভেৰি ইজি বহুত ইজি হয় এইটো জীৱন খ্ৰীষ্টিয়ান লাইফ ইজ দ্য ইজিয়েষ্ট লাইফ এইটোৱেই আটাইতকৈ ইজি জীৱন হয় বাট হয়তো আপুনি শুনিছে যে খ্ৰীষ্টিয়ান লাইফ ইজ ভেৰি হাৰ্ড লাইফ এই বহুত কষ্টৰ জীৱন হয় ভুল শুনিছে আপুনি অ'কে খ্ৰীষ্টিয়ান লাইফ ইজ দ্য ইজিয়েষ্ট লাইফ কেনেকৈ যদি আপুনি ক'ব ইমান প্ৰাৰ্থনা কৰিব লাগে ইমান পইচা দিব লাগে হয়নে ইমান বাইবেল পঢ়িব লাগে ইমান মানুহক মৰম কৰিব লাগে কেনেকৈ বুলি কৈছে কেনেকৈ ইমান ইজি হ'ব পাৰে হেল্ল' প্ৰেইজ দ্য লৰ্ড তো আপুনি যে পইচা নিজৰ বুলি ভাবে সেইকাৰণে আপোনাক কষ্ট লাগে একচুৱেলি কাৰণ পইচা আপোনাৰ নহয় এইটো কিংডমত আপোনাৰ একোৱেই বিলংছ নকৰে যিদিনাখন এইটো মেণ্টেলিটি আমাৰ ডেভেলপড হৈ যাব তেতিয়া আপুনি বুজি পাব যে ই কিমান ইজি হয় ইন দিছ কিংডম মানে কিংডম অফ গডত আপোনাৰ মোৰ ওচৰত একোৱেই আমাৰ নহয় নিজৰ জীৱনো নহয় আৰু তাৰপিছত আমি মানুহ হিচাপে কষ্ট পোৱাৰ আটাইতকৈ ডাঙৰ কাৰণটো হৈছে আমি সকলো বস্তু নিজৰ বুলি ভাবোঁ আপোনাক ভাল নালাগিবও পাৰে বাট মই সঁচা কথা কৈ আছোঁ প্ৰেইজ দ্য লৰ্ড যেতিয়া আপুনি যীচুক নিজৰ বুলি ভাবে যীচুৱে কৈছে হে তোমালোকে মূল্যেৰে কিনা হ'লা 1 Corinthians 6:19-20 যদি আপুনি পঢ়ে তাত গৈছে 20ত কৈছে তোমালোকে নিজৰ নহয় পাষ্টৰ দিগন্তক বেয়া পাব নালাগে এনেকাই কৈ থাকে আমাৰ পাষ্টৰে বুলি কৈছে হয়নে মই সেইটোৱে কৈছোঁ যিটো বাইবেলে কৈছে বাইবেলে কৈছে তোমালোক নিজৰ নহয় তোমালোকক মূল্যৰে কিনা হ'লা আৰু সেইকাৰণে তোমালোকৰ শৰীৰৰ জৰিয়তে ঈশ্বৰৰ মহিমা দিবা বুলি কৈছে আমেন তোমালোকৰ এই অংগ প্ৰত্যংগবিলাকক অধাৰ্মিকতাৰ সঁজুলি নবনাবা কিন্তু তাক ধাৰ্মিকতাৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰিবা কাৰণ তোমালোক নিজৰ নহয় আমেন প্ৰেইজ দ্য লৰ্ড যদি আপুনি যীশু খ্ৰীষ্টক বিশ্বাস কৰে বৰ্ণ এগেইন হৈছে বাইবেল ইজ ভেৰি ক্লিয়াৰ ডেট ইউ ডণ্ট বিলং টু ইয়ৰ চেল্ফ আপুনি নিজৰ নহয় একচুৱেলি আপুনিয়ে যদি নিজৰ নহয় তো আপুনি কি ভাবিছে বাকী বস্তুবিলাক হালেলুয়া অহংকাৰী হ'বলৈ কেলৈ আৰম্ভ কৰে আপুনি জানে কাৰণ আপুনি ভাবে মই এডুকেটেড হয় মই মাষ্টাৰ্ছ PhD কৈ পেলাই যে আপুনি কৰি থাকে কাৰণ আপুনি ভাবে যে এইটো মই কৰিছোঁ সেইকাৰণে আপুনি অহংকাৰ কৰে কিন্তু যিদিনাখন বুজি পাব যে ইট ইজ দ্য গ্ৰেচ অফ গড এইটো ঈশ্বৰৰ অনুগ্ৰহ হয় যাৰ কাৰণে মই এইটো এডুকেশ্যন পাবলৈ যোগ্য হৈছোঁ একচুৱেলি থেংক গড ফৰ ডেট আপুনি ঈশ্বৰৰ প্ৰতি ধন্যবাদী হ'ব ইউ উইল বিকাম ছ' থেংকফুল আপুনি বিলিয়নাৰ মিলিয়নাৰ হোৱাট এভাৰ হয় একচুৱেলি ধনৱান ব্যক্তি হয় আপুনি অহংকাৰী নহ'ব আপুনি ক'ব থেংক গড ঈশ্বৰে মোক সহায় কৰিছে আমেন যেনেকৈ পৌলে কৈছে যে আই এম হোৱাট আই এম টুডে 1 Corinthians 15:10 তাত কৈছে যে মই আজি যি হয় ঈশ্বৰৰ অনুগ্ৰহত হয় তেওঁৰ অনুগ্ৰহ মই ব্যৰ্থ যাবলৈ দিয়া নাই কিন্তু বুলি কৈছে তেওঁৰ অনুগ্ৰহ মোৰ লগত কাম কৰিছে তথাপিও মই কৰিলোঁ এনেকুৱা নহয় বুলি কৈছে ঈশ্বৰৰ অনুগ্ৰহহে মোক কৰোৱালে প্ৰেইজ দ্য লৰ্ড Hallelujah. So believe in the grace of God, in the kingdom of God. ঈশ্বৰৰ ৰাজ্যত এটা বিষয়বস্তু আছে যি মেজৰলি কাম কৰে কানুনৰ কথা মই পতা নাই এতিয়া বিশ্বাসৰ কথা কওঁতে মই কানুনৰ কথা ক'লোঁ বাট এতিয়া এইটো হৈছে গ্ৰেচ অফ গড ঈশ্বৰৰ অনুগ্ৰহ আমেন ঈশ্বৰৰ অনুগ্ৰহত আপুনি পৰিত্ৰাণ পাইছে আৰু আজি যি বনিছে ঈশ্বৰৰ অনুগ্ৰহত বনিছে যিমান বেছি আপুনি একনলেজ কৰিব যিমান মানি ল'ব এই কথাষাৰ যে মই যিয়ে হৈছোঁ ঈশ্বৰৰ অনুগ্ৰহত হৈছোঁ ইউ উইল গ্ৰ' ইন গ্ৰেচ আপুনি অনুগ্ৰহত বাঢ়িব আমেন আৰু যিমান অনুগ্ৰহত বাঢ়িব আপোনাৰ লাইফ সিমান ইজি দেখিবলৈ আৰম্ভ হ'ব মই খ্ৰীষ্টিয়ান লাইফ ইজি জীৱন ক'লোতো আপুনি আপোনাক স্ক্ৰিপচাৰ এটাও দি দিওঁ মই মেথিউ 11:30 যীশুৱে কৈছে মাই য়োক ইজ লাইট মোৰ যিটো জুঁৱলি হয় কি কৈছে লঘু নে গধুৰ কৈছে লঘু হয় বুলি কৈছে মোৰ জুঁৱলি ববলৈ সহজ মাই বাৰ্ডেন ইজ লাইট চ' মোৰ খ্ৰীষ্টিয়ানবিলাকৰ প্ৰতি সদায় এটা প্ৰশ্ন থাকে যে বহুত কষ্ট খ্ৰীষ্টিয়ানৰ জীৱন কাৰ জুঁৱলি বৈ আছে আপুনি কাৰ জুঁৱলি হয় এইটো কাৰণ যীশুৱেতো কৈছে যে মোৰ যিটো জুঁৱলি হয় সহজ হয় আমেন ইটছ লাইট ইটছ ইজি ইটছ বিউটিফুল এইটো ধুনীয়া হয় হালেলুয়া
Praise the Lord. কনফিউজ নহ'ব, মই আপোনাক কনফাৰ্ম কৰি দিম যে কিহৰ কাৰণে সহজ হয় এইটো. চ' কণ্ডিশ্যনটো হৈছে ইফ ইউ আৰ এ স্পিৰিচুৱেল মেন, যদি আপুনি আত্মিক মানুহ হয় তেতিয়াহে ইজি, আদাৰৱাইজ ইট ইজ ভেৰি হাৰ্ড. তো সেইকাৰণে যিবিলাকে ভাবি আছে যে ইমান টান মোৰ কাৰণে কিয় হয়, বিকজ ইউ আৰ নট এ স্পিৰিচুৱেল মেন, কাৰণ আপুনি আত্মিক মানুহ নহয়. টান হ'ব পাৰে. যেতিয়া আপোনাৰ টেষ্ট কৰা হয়, ডক্টৰে যেতিয়া বেমাৰটো বিচাৰি পায় আৰু তেওঁ যদি আপুনি বেয়া পাব বুলি নকয়, তেতিয়াহ'লে আপুনি ট্ৰিটমেণ্ট কৰিব নোৱাৰিব. আৰু যদি তাৰ ট্ৰিটমেণ্ট নহয়, ভাল নহ'ব. আমেন. আৰু সেইকাৰণে বহুত ঈশ্বৰৰ দাস, পাষ্টাৰ্ছ, আপষ্টল, প্ৰফেট, কেতিয়াবা তেওঁলোকে আমি এনেকুৱা হৈ যায় যে মানুহবিলাকক যদি সঁচা কথা কৈ দিওঁ, মেবি তেওঁলোকে গীৰ্জা নাহিব, নাহিলে মোৰ কি যায়. আমেন. আপোনাৰ লছ হ'ব. কিন্তু উই লাভ ইউ, গড, ঈশ্বৰে আপোনাক প্ৰেম কৰে, ময়ো প্ৰেম কৰোঁ, বাট কণ্ডিশ্যনটো হৈছে আপুনি নিজৰ বেমাৰটো জানিব লাগিব. মোৰ বেমাৰ কি একচুৱেলি, হোৱাট ইজ মাই প্ৰব্লেম. আৰু সকলো বেমাৰৰ দৰৱ আছে. আমেন. প্ৰেইজ দ্য লৰ্ড. এনেকুৱা কোনো বেমাৰ নাই যাৰ দৰৱ নাই. পৃথিৱীত থাকিব পাৰে, কিন্তু ঈশ্বৰৰ ৰাজ্যত এনেকুৱা কোনো বেমাৰ নাই যাক ঈশ্বৰে ঠিক কৰিব নোৱাৰে. প্ৰেইজ দ্য লৰ্ড. চ' আমি কৈছোঁ যে কিংডম লাইফ, ঈশ্বৰৰ ৰাজ্যৰ জীৱন যিটো আপুনি পাইছে, সেই জীৱনটো আত্মিক জীৱন হয়. আৰু যদি আপুনি নিজে আত্মিক নহয়, আপুনি এইটো জীৱন জীয়াই থাকিব নোৱাৰিব. আপুনি ফেইথ ইউজ কৰিব পাৰে, কাৰণ আপুনি ফেইথ জানে, দুটামান কথা শিকিছে কিংডমত. বিশ্বাস ইউজ কৰে, সেইকাৰণে আপুনি ৰিজাল্ট পায়. প্ৰেয়াৰ ফাষ্টিং কৰিব জানে, ৰিজাল্ট পায়. ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি স্পিৰিচুৱেল হয়. অ'কে, স্পিৰিচুৱেল পিপল কোন হয় তেতিয়াহ'লে? তো আমাৰ যিটো কনচেপ্ট সদায় আছে যে হু ইজ এ স্পিৰিচুৱেল মেন, আত্মিক মানুহ কোন হয়? তো মই সদায় বাৰ বাৰ আপোনাক এটা কথা কৈছোঁ যে ময়ো এনেকুৱাই ভাবিছোঁ সৰুৰ পৰা যে বহুত প্ৰাৰ্থনা কৰা মানুহ আত্মিক মানুহ হয়. মই কৈছোঁ নহ'বও পাৰে. প্ৰেইজ দ্য লৰ্ড. এনইণ্টেড মানুহ স্পিৰিচুৱেল মানুহ হয়, নহ'বও পাৰে. কাৰণ স্পিৰিচুৱেলিটি আৰু এনইণ্টিং এইটো দুটা বেলেগ বস্তু হয়. এনইণ্টিঙৰ কেইটামান কানুন আছে, আপুনি যদি জানে আৰু ফ'ল' কৰে, আপুনি এনইণ্টেড হৈ যাব, কোনো আপত্তি নাই তাত. অ'কে, দেৰ আৰ কিজ টু দ্য এনইণ্টিং. মই এনইণ্টিঙৰ ওপৰত অলপ ষ্টাডি কৰিছোঁ, আৰু সেইকাৰণে মই জানো যে ইয়াত কেইটামান কিজ আছে, যদি আপুনি ফ'ল' কৰে, এনিবডি কেন বি এনইণ্টেড. আপুনি এনইণ্টেড হ'ব একচুৱেলি. দ্য গ্ৰেচ অফ গড উইল বি আপন ইউ টু ডু ছামথিং, কিবা এটা কৰিবৰ কাৰণে, কিবা এটা কামৰ কাৰণে আপুনি এছাইনড হ'ব পাৰে. বাট স্পিৰিচুৱেলিটি ইজ এ ভেৰি ডিফাৰেণ্ট থিং. আত্মিকতা এটা বেলেগ বস্তু হয়. যেতিয়া ঈশ্বৰৰ আটাইতকৈ ডাঙৰ ডিজায়াৰ তেওঁৰ সন্তানবিলাকৰ ওপৰত, যাতে আমি আত্মিক মানুহ হৈ যাওঁ. আমেন. আত্মিকতা হৈ যাওঁ আমি যাতে. আৰু যেতিয়া আমি আত্মিক মানুহ হৈ যাম, খ্ৰীষ্টিয়ান জীৱনৰ যিখিনি কথা আছে, ইট উইল জাষ্ট বিকাম নেচাৰেল, মানে এইটো স্বাভাৱিক হৈ যাব. আপুনি প্ৰাৰ্থনা কৰিবলৈ চেষ্টা নচলায়, আপুনি প্ৰাৰ্থনা কৰে, এইটো আপোনাৰ লাইফ ষ্টাইল হয়. ইউ জাষ্ট ডু ইট. আমেন. আপোনাক ৰিমাইণ্ড কৰিবলৈ কোনো কাৰণ নাই যে প্ৰাৰ্থনা কৰিবা. হেই, যদি কৰিবা বুলি ৰিমাইণ্ড কৰি থকা হৈছে, তেতিয়াহ'লে আমি সেই কণ্ডিশ্যনটোত আহি পোৱা নাই. স্পিৰিচুৱেলিটি, আমি কৈছোঁ যে যেতিয়া আপুনি ঈশ্বৰৰ ৰাজ্যত জন্ম হৈছে, স্পিৰিচুৱেলি জন্ম হৈছে, কিন্তু যেতিয়া আমি এটা লেভেললৈকে গ্ৰ' হওঁ, একচুৱেলি অলপ ডাঙৰ যেতিয়া নহওঁ, তাত এটা লেভেলছ আছে, স্পিৰিচুৱেলিটিৰ লেভেলছ আছে. যেনেকৈ ক্লাছ 1, ক্লাছ 2, ক্লাছ 3, যেনেকৈ লেভেলছ আছে. তো আপুনি যেতিয়া এটলিষ্ট এটা ক্লাছ পাই যায়, আপুনি সকলো কথা এনেই পঢ়িব পাৰে. নে এতিয়া দেখি পেলাই আপুনি চাই এইটো জি অ' ডি, গড ন, আপুনি দেখিলেই গম পায় দিছ ইজ গড. অ'কে, বিকজ ইউ হেভ, আপুনি নিজকে ডেভেলপ কৰি দিলে আখৰ আণ্ডাৰষ্টেণ্ডিং কৰাত. প্ৰেইজ দ্য লৰ্ড. এতিয়া আৰু আপুনি পঢ়িবলৈ চেষ্টা চলাই নাথাকে. কিন্তু এতিয়া যেতিয়া আমাৰ ক্লাছ মেবি নাৰ্চাৰী, KG 1 এনেকুৱা থাকে, তেওঁলোকক আমি বানান কৰি কৰি পঢ়াই থাকোঁ. অ'কে, সেইবুলি তেওঁ এডুকেশ্যনত অহা নাই এনেকুৱা নহয়, এডুকেশ্যনত সোমাই গ'লহি, কিন্তু গ্ৰ'য়িং. আমেন. প্ৰেইজ দ্য লৰ্ড. হালেলুয়া. আপুনি বুজিবলৈ ট্ৰাই কৰিব, কাৰণ ইন দ্য কিংডম অফ গড, ঈশ্বৰৰ ৰাজ্যত বিশ্বাসী হোৱাৰ পিছত আপুনি যদি আণ্ডাৰষ্টেণ্ডিং কৰি দিয়ে কিংডম, ইয়ৰ লাইফ উইল বিকাম বিউটিফুল. যিটো ঈশ্বৰে বনাইছে আপোনাৰ কাৰণে, আপুনি এক্সপিৰিয়েঞ্চ কৰিবলৈ আৰম্ভ কৰিব. হালেলুয়া. প্ৰেইজ গড. কিংডম অফ গড, চাৰ্চ, মানুহৰ বহুত বেলেগ বেলেগ ধাৰণা আছে ঈশ্বৰৰ ৰাজ্যক লৈ পেলাই. ঈশ্বৰৰ ৰাজ্যক মানে তেওঁলোকে ভাবে যে এইটো অল কাইণ্ডছ অফ খালি মানে মিৰাকলছ এণ্ড মিৰাকলছ.
ক'ত লিখা আছে বাইবেলত এনেকুৱা ঈশ্বৰৰ ৰাজ্য মিৰাকল হয় বুলি ঈশ্বৰে মিৰাকল কৰে একচুৱেলি কিন্তু ঈশ্বৰৰ মিৰাকল বেষ্ট প্লেন নহয় আমেন যিশুৱে এবাৰ কৈছে যে উইকেড জেনেৰেশ্যন লুক ফৰ দ্য মিৰাকল বুলি কৈছে অ'কে উইকেড জেনেৰেশ্যন অনলি লুক ফৰ দ্য মিৰাকল বুলি কৈছে ঈশ্বৰে মিৰাকল কৰে কিছুমান কণ্ডিশ্যন আছে য'ত আমাৰ উপায় নাই গড ডাজ ইট বাট ঈশ্বৰৰ যিটো মিৰাকল বেষ্ট প্লেন নহয় তাৰ হালেলুয়া আমেন যেনেকৈ চৰকাৰৰ প্লেন আছে BPL প্লেন চৰকাৰৰ বেষ্ট প্লেন নহয় একচুৱেলি কিন্তু যিহেতু উপায় নাই এই প্লেনটো ৰাখিবলগীয়া হৈছে কাৰণ কিছুমান মানুহ সেইটো লেভেললৈকে গৈ নাপায় চ' তেওঁলোকক ছাপৰ্ট কৰিবলগীয়া হয় আমেন কেতিয়াবা আমি দেখোঁ যে একচুৱেলি বহুত যেতিয়া হিলিংছবোৰ হৈ থাকে একচুৱেলি তো মে বি এটা মিনিষ্ট্ৰি চলিছে অল কাইণ্ডছ অফ হিলিং তো আপুনি ভাবে নেকি যে সেইটো মষ্ট স্পিৰিচুৱেল চাৰ্চেছ হয় ন ডেট ইজ দ্য ইমেচিয়ৰ চাৰ্চ য'ত হিলিংছৰ বহুত বেছি প্ৰয়োজন আছে কাৰণ তেওঁলোক নিজে নাজানে হাউ টু গেট দ্য হিলিং অল দ্য টাইম যদি প্ৰফেচিয়ে শুনি থাকিব লাগে প্ৰত্যেকজন বিলিভাৰ্ছ কাৰণ তেওঁলোক ইমেচিয়ৰ হয় নিজে নাজানে ঈশ্বৰৰ ভইচ কেনেকুৱা আহে সেইকাৰণে কাৰোবাৰ জৰিয়তে তেওঁলোকক ক'বলগীয়া হয় আমেন আমি কণ্ডেম কৰিবলৈ ট্ৰাই কৰে মই সঁচা কথা আপোনাক দেখুৱাবলৈ ট্ৰাই কৰিছোঁ যে তাত এটা গ্ৰুপ অফ পিপল সদায় বহে যিবিলাক ইমেচিয়ৰ হয় দে ডু নট ন' দ্য ভইচ অফ গড লেংগুৱেজ অফ গড ঈশ্বৰৰ পৰা তেওঁলোকে শুনিবই নোৱাৰে সেইকাৰণে চামবাডি হেজ টু স্পীক টু দেম কোনোবাই তেওঁলোকক ক'বলগীয়া হয় আমেন হালেলুয়া কিন্তু ঈশ্বৰৰ প্লেনটো সদায় এনেকুৱাই থাকে যে ঈশ্বৰে কাৰোবাক মিৰাকলৰ পৰা আনে কাৰোবাক প্ৰফেটিকেলি আনে আৰু এটা সময়লৈকে তেওঁলোকক আমি হেল্প কৰি থাকোঁ বাট এনেকুৱা কোন মা দেউতা আছে সদায় নিজৰ ল'ৰা ছোৱালীক সি গা ধুৱাই থাকিব কাপোৰ পিন্ধাই থাকিব চব খুৱাই কোনো মা দেউতা নিবিচাৰে চ' ঈশ্বৰেও বিচাৰে যে আমি নিজে নিজে গ্ৰ' হৈ যাওঁ আৰু এদিন আমি কিংডম কালচাৰ শিকি যাওঁ ঈশ্বৰৰ ৰাজ্যৰ কালচাৰ আমি শিকি গ'লোঁ একচুৱেলি হেল্ল' প্ৰেইজ দ্য লৰ্ড প্ৰত্যেকটা ঘৰত এটা কালচাৰ আছে যেতিয়া আমাৰ সৰু ল'ৰা ছোৱালী একচুৱেলি আহে তো আমি তেওঁলোকক শিকাওঁ যে দিছ ইজ দ্য কালচাৰ অফ দ্য হোম এইটো আমাৰ ঘৰৰ কালচাৰ হয় আমাৰ ঘৰত এনেকুৱা ধৰণৰ কথা নচলে এতিয়া তেওঁলোকে ঘৰৰ ৰুলছটো নাজানে এতিয়া মা দেউতাৰ খং উঠিব তুমি নাজানা নেকি যে 10টা বজাৰ পিছত যে তুমি বাহিৰত থাকিব নালাগে চ' নাও এতিয়া আপুনি জানি শুনি পেলাই ভায়লেট কৰি আছে একচুৱেলি কিং তাৰ প্ৰিন্সিপল আৰু তাৰ কনচিকুৱেঞ্চিছ আছে তাৰ ৰিজাল্ট আছে ইট ডাজেণ্ট মিন ঈশ্বৰ আপোনাৰ দেউতাই আপোনাক বেয়া পায় কিন্তু তুমি ল' ব্ৰেক কৰি আছা অ'কে চ' সেইকাৰণে আমি ঈশ্বৰৰ ৰাজ্যত সোমাই যোৱাৰ পিছত এটা সময়লৈকে ঈশ্বৰে কৰি থাকে সেইকাৰণে কেতিয়াবা খ্ৰীষ্টিয়ান লাইফটো খুব মজা লাগি থাকে প্ৰথমটো একোৱেই নালাগে হয়নে চব নিজে নিজে হৈ থাকে কিন্তু এটা সময় গৈ পেলাই একো নোহোৱা নিচিনা হৈ যায় মানে একোৱেই হোৱা নাই এতিয়া তাৰমানে ঈশ্বৰে কৈছে কিমান দিন খুৱাম আৰু তোমাক অলপ নিজে খাই মেলি শিকিবলৈ আৰম্ভ কৰা প্ৰেইজ দ্য লৰ্ড গ্ৰ' আমি শিকি পেলাই বাঢ়িব লাগিব আমেন সেইকাৰণে ইফিচিয়ান 4:11 কৈছে যে মই এপষ্টল প্ৰফেট পাষ্টাৰ টিচাৰ এভাঞ্জেলিষ্ট এইবিলাক ৰাখিছোঁ কিহৰ কাৰণে টু পাৰফেক্টিং দ্য চেইণ্টছ মই চেইণ্টবিলাকক পাৰফেক্ট কৰিবৰ কাৰণে মানে মেচিয়ৰ কৰিবৰ কাৰণে বিশ্বাসীসকলক মেচিয়ৰ যাতে আমি কৰিব পাৰোঁ হালেলুয়া আমেন হিলিং ইজ ইম্পৰ্টেণ্ট প্ৰফেচি চব ইম্পৰ্টেণ্ট হয় কিন্তু ঈশ্বৰৰ এইটো ডিজায়াৰ হয় যে আমি গ্ৰ' হোৱাটো নেচাৰেলিও মা দেউতাৰ ডিজায়াৰ হয় সদায় যদি এনেকুৱাই থাকে 2-3 বছৰ নিচিনাই এনে মানুহটোহে ডাঙৰ হৈছে নেচাৰ একোৱেই চেঞ্জ হোৱা নাই ভাল লাগিব নেকি মা দেউতাবিলাকক এতিয়াও আহে কাপোৰ খুলি পেলাই মাটিতে পেলাই দিয়ে এতিয়াও গৈ পেলাই ক'ৰবাত মাটিতে বহি দিয়ে মা দেউতাক কেনেকুৱা ল'ৰা ছোৱালী এইবিলাক হয়নে তো আপুনি এক্সপেক্ট কৰিছে যেতিয়া তেওঁলোক বয়সত ডাঙৰ হৈছে তেওঁলোকে নিজকে একচুৱেলি সেইটো লেভেলত বিহেভ কৰাটো আপুনি আশা কৰে আমেন একজেক্টলি ঈশ্বৰেও তেনেকৈ আশা কৰে হালেলুয়া হি ৱান্টছ ইউ টু কাম টু টক টু হিম ঈশ্বৰে বিচাৰে যে আপুনি তেওঁৰ লগত আহি কথা পতাটো একচুৱেলি চ' হু ইজ এ স্পিৰিচুৱেল মেন মোৰ ডেফিনেশ্যনটো তাতে আছে যে আত্মিক মানুহ কোন হয় ইয়াত আমি গ্ৰ' কৰোঁ বাট হু ইজ ডেট ওৱান একচুৱেলি আপুনি এটা লেভেল যেতিয়া পাই যায় তেতিয়া সেইজন ব্যক্তিক আত্মিক মানুহ বুলি কোৱা হয় যেতিয়া তেওঁ আত্মাৰ দ্বাৰা কণ্ট্ৰল হ'বলৈ আৰম্ভ কৰে যেতিয়া তেওঁৰ স্পিৰিট মেন আত্মিক মানুহজনে তেওঁক নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁক গাইড কৰিবলৈ আৰম্ভ কৰে যেতিয়া তেওঁ আত্মিক মানুহজনক শুনে আৰু তেওঁৰ মতে চলিবলৈ আৰম্ভ কৰে হি ইজ এ স্পিৰিচুৱেল মেন তেওঁ আত্মিক মানুহ হয় আমেন তাৰমানে তেওঁৰ মাইণ্ড আৰু তেওঁৰ শৰীৰক তেওঁ ডমিনেট কৰি পেলাই তেওঁ তাক ৰাখি পেলাই
তেওঁ আত্মাৰ মাত শুনি তেওঁৰ মতে কাম কৰিবলৈ আৰম্ভ কৰে। হি ইজ এ স্পিৰিচুৱেল মেন। হালেলুয়া। আমাৰ ওচৰত ফ্লেছ আছে, স্পিৰিট আছে, প্ৰাণ আছে, শৰীৰ প্ৰাণ আত্মা। যেতিয়া আত্মিক মানুহ আত্মাত চলিবলৈ আৰম্ভ কৰে তেওঁ প্ৰাণ আৰু শৰীৰক নিয়ন্ত্ৰণ কৰি ৰাখে। একচুৱেলি পৌলে কৈছে আই ডিচিপ্লিন মাই বডি, মোৰ বডিক মই ডিচিপ্লিন কৰোঁ। অ'কে, যাতে মই আনৰ আগত প্ৰচাৰ কৰি মই নিজে ডিছকুৱালিফাই হৈ নাযাওঁ। হালেলুয়া। তেওঁ স্বৰ্গ নাযাম বুলি কোৱা নাই, কিন্তু ঈশ্বৰৰ যিখিনি কিংডমৰ সুবিধা আছে তাৰ পৰা যাতে মই ডিছকুৱালিফাই হৈ নাযাওঁ। তাৰ মানে আপুনি যদি আত্মাৰ মতে চলিবলৈ আৰম্ভ নকৰে, দেয়াৰ আৰ চাৰ্টেন গ্ৰেচ, কিছুমান গ্ৰেচ আছে যেতিয়া আপুনি ডাঙৰ নহ'লেও আপুনি পাই যাব, কিন্তু কিছুমান আৰু সুবিধা আছে যিবিলাক আপুনি আত্মাত নচলিলে নাপায়। জাষ্ট আপুনি এইটো মনত ৰাখিব, দেটছ দ্য ট্ৰুথ। এইটোৱেই সঁচা কথা হয়। এইটো ঈশ্বৰৰ ৰাজ্যত আপুনি অধিকাৰ নাপাব। ঈশ্বৰৰ ৰাজ্য এটা পৰিৱেশ হয়, ইটছ এন এটমস্ফিয়াৰ। সেইকাৰণে কৈছে যে ঈশ্বৰৰ ৰাজ্য তোমালোকৰ মাজত আছে। এইটো এটা পৰিৱেশ হয়, স্বৰ্গ ৰাজ্য এটা ঠাই হয় য'ত আমি যাম, থাকিম, কিন্তু ঈশ্বৰৰ ৰাজ্য এটা বাতাবৰণ হয়। ৰোমিয়া 14:17 পদ। For the kingdom of God is not eating and drinking. It's a matter of eating and drinking বুলি কৈছে। এইটো খোৱা বোৱা ঈশ্বৰৰ ৰাজ্য নহয়। Amen. But righteousness, peace and joy in the Holy Ghost. কিন্তু ধাৰ্মিকতা, শান্তি আৰু পবিত্ৰ আত্মাৰ আনন্দ ঈশ্বৰৰ ৰাজ্যৰ মূল বিষয়বস্তু হয়। খোৱা বোৱা ঈশ্বৰৰ ৰাজ্য নহয় মানে কি ভাত নাখাবা বুলি কৈছে নেকি? নাই কোৱা, খাই থাকা, কিন্তু তোমালোকৰ প্ৰায়ৰিটি যদি এই খোৱা বোৱা আৰু পৃথিৱীৰ বস্তুতে লাগি আছে তোমালোকে, তেতিয়াহ'লে তোমালোকে ঈশ্বৰৰ ৰাজ্য গম পোৱা নাই এতিয়ালৈকে। ঈশ্বৰৰ ৰাজ্যৰ মূল বিষয়বস্তু ধাৰ্মিকতা, ৰাইচিয়াছনেছ, ৰাইট ষ্টেণ্ডিং উইথ গড। আপুনি জানে যে মোক ঈশ্বৰৰ লগত ৰাইচিয়াছনেছৰ কণ্ডিশ্যন দিয়া হৈছে। একচুৱেলি আই এম ৰাইচিয়াছ উইথ গড। পিচ, আপোনাৰ জীৱনত আপুনি আনইউজুৱেল পিচ এক্সপিৰিয়েঞ্চ কৰিব। একচুৱেলি দেখুৱাবলৈ ট্ৰাই কৰিব নালাগে। পিচ ইজ অফ হাৰ্ট, ই হৃদয়ৰ পৰা আহে। আপুনি পিচ, শান্তিত থাকে। একচুৱেলি কিংডম ইজ ইন ইউ, স্বৰ্গ ৰাজ্য আপোনাৰ লগত আছে। একচুৱেলি হালেলুয়া। জয় ইন দ্য হলি গ'ষ্ট, নিজত নহয়, জয় ইন দ্য বলিউড নহয়, জয় ইন দ্য হলি গ'ষ্ট। প্ৰেইজ গড। আপোনাৰ আনন্দ যিটো আছে বুলি কৈছে ঈশ্বৰত আছে। একচুৱেলি হালেলুয়া। একো আপত্তি নাই, আপুনি খেল ভাল পায়, আপুনি বিজনেছ ভাল, একো নহয়, পৃথিৱীৰ চব বস্তু ভাল, কিন্তু যদি আপোনাৰ জয়টো আটাইতকৈ বেছি এইবিলাক বস্তু হয়, ইউ আৰ কাৰ্নেল। আপুনি কাৰ্নেল মানুহ হয়। কাৰ্নেল মানুহ মানে পাপী মানুহ নহয়, সি জাষ্ট আত্মাৰ মতে চলিব নোৱাৰে। হি লাভ দ্য লৰ্ড, তেওঁ ঈশ্বৰক ভাল পায়, ঈশ্বৰৰ বাক্য সঁচা বুলি জানে, ঈশ্বৰক চলিবও বিচাৰে কিন্তু নোৱাৰেহে। হি ইজ এ কাৰ্নেল মেন। এণ্ড কাৰ্নেল মেন মানে ফ্লেছলি মেন, মাংসৰ মতে চলা মানুহ। জন 6:63 কৈছে ফ্লেছ প্ৰফিটছ নাথিং। মাংসই একো উপকাৰ নানে। মাংসৰ কাৰণে আপুনি যিয়েই কাম নকৰক কিয়, ই প্ৰফিট লাষ্টত আপোনাক একোৱেই নিদিয়ে। নাথিং বাট স্পিৰিট গিভছ লাইফ। আত্মাহে জীৱন দিয়ে। ডেট মিনছ যেতিয়া আপুনি আত্মিক মানুহজনক শুনিব আৰু কাম কৰিবলৈ আৰম্ভ কৰিব, আপুনি জীৱনত সোমাব, লাইফত শান্তিত সোমাব আপুনি। বাট যদি মাংসৰ ইচ্ছাৰ মতে কথাবোৰ শুনি পেলাই আপুনি চলিবলৈ আৰম্ভ কৰে, আপুনি মৃত্যু দেখিব জীৱনত বুলি কৈছে। ঈশ্বৰৰ ফল্ট নাই, এইটো আমাৰ ফল্ট হয়। অ'কে, ঈশ্বৰে কিংডম অফ গড এটা ছেটিং কৰিলে আৰু তেওঁ কৈছে এইটো কিংডম আত্মিক ৰাজ্য হয়, ঈশ্বৰৰ ৰাজ্য আত্মিক ৰাজ্য হয়, আৰু ইয়াত যদি তুমি চলিব লাগে ইউ মাষ্ট বি স্পিৰিচুৱেল, তুমি আত্মিক হ'ব লাগিব। কিন্তু যেতিয়ালৈকে তুমি সৰু থাকিবা, মই মোৰ এঞ্জেলছবিলাকেৰে মই তোমাৰ টেক কেয়াৰ অফ কৰিম, তোমাৰ যত্ন ল'ম, কিন্তু মই সদায় এইখিনি কাম তোমাৰ কাৰণে নকৰিম। আমেন। ইউ মাষ্ট বি স্পিৰিচুৱেল। আপুনি আত্মিক হ'বই লাগিব। মই আত্মিকতাৰ কথা যেতিয়া কৈছোঁ, আপুনি আত্মিক নহয় বুলি মই কোৱা নাই, কিন্তু ডেভেলপড হ'ব লাগিব, গ্ৰ' হ'ব লাগিব। আমেন। স্পিৰিচুৱেল পিপল আৰ হাম্বল পিপল। তেওঁলোকে নম্ৰ হ'বলৈ চেষ্টা নচলায়, দে আৰ হাম্বল। আমেন। স্পিৰিচুৱেল পিপল আৰ লাভিং পিপল। তেওঁলোকে কাৰোবাক ভাল পাবলৈ ট্ৰাই নকৰে, দে জাষ্ট লাভ। তেওঁলোকৰ এইটো নেচাৰ হয়, দে জাষ্ট লাভ। আৰু সেইকাৰণে আপুনি যেতিয়া ক'ব নোৱাৰে যে যেতিয়া বহুত প্ৰাৰ্থনা কৰে, দিনে ৰাতিয়ে ফাষ্টিং লৈ থাকে, কিন্তু সি যদি মানুহৰ চুগলি কৰিব পাৰে, হি ইজ নট এ স্পিৰিচুৱেল।
না স্পিৰিচুৱেল মানুহৰ চুগলি কৰিব নোৱাৰে এইটো আউট অফ লাভ হয় এইটো প্ৰেমৰ বাহিৰৰ বস্তু হয় এণ্ড স্পিৰিচুৱেল পিপল ৱাক ইন লাভ তেওঁলোকে ঈশ্বৰৰ লাভত খোজকাঢ়ে একচুৱেলি হেল্ল' প্ৰেইজ দ্য লৰ্ড তো আপুনি জাষ্ট ভাবিব নালাগে মই প্ৰাৰ্থনা কৰাৰ কাৰণে আত্মিক মানুহ হয় কিন্তু আত্মিক মানুহে প্ৰাৰ্থনা কৰে আই উইল ৰিপিট মই আকৌ ৰিপিট কৰি দিম চব প্ৰাৰ্থনা কৰা মানুহ আত্মিক নহয় কিন্তু আত্মিক মানুহ প্ৰাৰ্থনা কৰে তো আপুনি নহ'লে এনেকুৱা ভাবি ল'ব পাষ্টৰে কৈছে প্ৰাৰ্থনা চাগে নকৰিলেও আত্মিক হৈ যায় নহয় আত্মিক মানুহ প্ৰাৰ্থনা নকৰাকৈহে থাকিব নোৱাৰে আমেন এইটো তেওঁৰ ব্ৰেথ নিচিনা হয় একচুৱেলি দিছ ইজ সিটো কৰিবলৈ চেষ্টা নচলায় এইটো হৈ যায় এইটো হৈ যাতা হে আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমেন যেতিয়া ডেকা ল'ৰা ছোৱালী ডাঙৰ হৈ যায় তো প্যাৰ হৈ যাতা হে বুলি কয় যে এইটো হৈ গ'ল ডেকা হৈ গ'ল যে সেইকাৰণে মানে হৈ যায় বুলি কৈছে চ' যেতিয়া আমি স্পিৰিচুৱেলি ডেকা হৈ যাওঁ আমাৰো যীশুৰ লগত প্ৰেম হৈ যায় একজেক্টলি হৈ যায় এই সৰু ল'ৰা ছোৱালীবিলাকক প্ৰেম শিকাব পাৰিব আপুনি নিশিকে সিহঁতে কি এইবিলাক ভাল পোৱা তাতে ক'ব নেকি ইমান মনটো মোৰ তোমাৰ প্ৰতি যায় তেওঁলোকৰ মতলব নাই এইবিলাকত খাবলৈ ক'ত পায় কি খাম মই হয়নে দেন তেওঁলোকে ঠিকে থাকে নিজৰ ফালে নাহিলে তেওঁলোকে খং উঠি যায় হেই যেতিয়া আপুনি স্পিৰিচুৱেল লাইফতো তেনেকুৱা নিজক লৈ পেলাই ব্যস্ত নিজক লৈ পেলাই অল দ্য টাইম যদি আপুনি থাকে খং উঠি থাকে ইউ আৰ বেবী আমি বেবী হয় একচুৱেলি সেইকাৰণে মই কিছুমানক কৈছোঁ 50 বছৰীয়া খ্ৰীষ্টিয়ান ডাইপাৰ পিন্ধি থাকে যে বেবী খ্ৰীষ্টিয়ান সি জন্ম হ'ল আৰু ডাঙৰেই নহ'ল অকল তেওঁলোকৰ ভুল নাই কাৰণ যিবিলাকে খুৱায় তেওঁলোকো খুৱাব নাজানে মানে আমি পাষ্টাৰসকল টিচাৰসকল কি খুৱাব লাগে নাজানে জন্ম হৈছেহে লৈ আহিছে মুৰ্গী মাংস খা বুলি কৈছে হাৰ্ডি খা দাঁতে নাই কৈছে আমেন চ' ৰখীয়া যদি ভাল ৰখীয়া হয় তেওঁ একচুৱেলি ক'ত কুমলীয়া ঘাঁহনি আছে জানে আমেন নদীৰ কাষে কাষে ক'ত ঘাঁহনি পায় তেওঁলোকে জানে এইখন পথাৰ হয় আৰু এজন সজ ৰখীয়া ইয়াৰ পৰা ঘাঁহনি উলিয়াব পাৰে তেওঁৰ লোকবিলাকক কি লাগে তেওঁ জানে আপুনি যদি সজ ৰখীয়া নহয় আপুনি একো নাজানিব খালি বাইবেলৰ পৰা কেইটামান কথা ক'ব কোনো মানুহ গ্ৰহ নহয় নাথিং তেওঁলোকে ABCD নাজানে ক'ৰবাত Z পঢ়াই দিলে কোনোবা দিন M পঢ়াই দিলে তো কোনফালে পৰা পঢ়াই সেইটোৱে নাজানে বহুতে আৰু এনেকুৱা খ্ৰীষ্টিয়ান আমাৰ ইণ্ডিয়া স্পেচিয়েলি অসম এইবিলাকত বহুত আছে মেনি চাৰ্চেছ আৰ লাইক ডেট বহুত চাৰ্চেছ তেনেকুৱা আছে ABCD নাজানে একচুৱেলি যে নতুন জন্ম কি হয় হলি স্পিৰিট কোন হয় ফেইথ কি হয় একচুৱেলি অথৰিটি কি হয় একচুৱেলি বিলিভাৰ্ছ হিচাপে মোৰ কি দায়িত্ব আছে মোৰ নাথিং খালি কি জানে প্ৰাৰ্থনা কৰিবা গীৰ্জা যাবা দান দিবা দশমভাগ দিবা ইমানতে খ্ৰীষ্টিয়ান জীৱন হৈ নাযায় সেইকাৰণে বাইবেলে কৈছে লাইন বাই লাইন এণ্ড প্ৰিচেপ্ট আপন প্ৰিচেপ্ট তেওঁলোকক শিকাব লাগিব একচুৱেলি টিচ দেম লাইন আপন লাইন আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া সেইকাৰণে আপুনি স্পিৰিচুৱেলিটিৰ কনচেপ্ট যদি আপুনি ক্লিয়াৰ নকৰে তেতিয়াহ'লে আপুনি নিজকে ভাবি থাকিব মই আত্মিক মানুহ হয় কিন্তু আপুনি খং উঠিয়ে থাকে হয়নে খং উঠিলে আপুনি যি টি কৰি দিয়ে ন আপুনি এতিয়াও আত্মিক নহয় আত্মাত আপুনি কেতিয়াবা অপাৰেট হয় তাৰমানে আত্মিক নোহোৱাৰ কথা এইটো নহয় যে আমি কেতিয়াও আত্মাত অপাৰেশ্যন হোৱা নাই এনেকুৱা নহয় আত্মাৰ আমি কেতিয়াবা অপাৰেট হৈ যাওঁ কাৰণ চাৰ্চত আহি যাওঁ এটা পৰিৱেশ থাকে আত্মিকতাত গুচি যাওঁ আমি দেন উই প্ৰে উই চাউট ৰিজাল্ট আহি যায় হয়নে বাহিৰত যোৱাৰ লগে লগে আমি বেলেগ হৈ যাওঁ আমেন যেনেকৈ ছিংগাৰ বুলি যদি আমি কাৰোবাক কওঁ তো সি কেতিয়াবাহে গান গায় সি ছিংগাৰ হ'ব নোৱাৰে আমেন ছিংগাৰৰ এটা নেচাৰ আছে তেওঁলোকে গানেই গায় কোনোবাই যদি কয় মই ৰাইটাৰ হয় আৰু আজিলৈকে মই লিখাই নাই তো কওঁ কেনেকুৱা ৰাইটাৰ তুমি আমেন চ' যদি আপুনি স্পিৰিচুৱেল হয় ডেট মিনছ ইউ অলৱেজ অপাৰেট ইন দ্য স্পিৰিট আপুনি আত্মাৰ মতে অপাৰেশ্যন কৰে একচুৱেলি হালেলুয়া আপোনাৰ এটা ফাইট ফ্লেছৰ লগত চলি থাকিব এটা সময়লৈকে যেতিয়ালৈকে আপুনি গ্ৰ' হৈ নাযায় আৰু কেতিয়াবা ঘুচিয়াই পেলাই তাক বশ কৰিব লাগিব আমেন আত্মাত চলিবলৈ হ'লে নাম্বাৰ 1 থিং আপুনি আপোনাৰ মাংসক বশত ৰাখিবলৈ শিকিব লাগিব ট্ৰেইন হিম ডিচিপ্লিন হিম উইদাউট ডিচিপ্লিনিং দ্য ফ্লেছ বডিয়ে যি কৰিব বিচাৰি থাকে ফ্লেছ মানে একচুৱেলি এই অকল শৰীৰটোৰ কথা কোৱা নাই ফ্লেছলি নেচাৰ
এটা নেচাৰ আছে, এটা স্বভাৱ আছে আমাৰ একচুৱেলি, পৃথিৱীৰ নিচিনা নেচাৰ একচুৱেলি, যিটো যিচুক নজনা মানুহৰ নিচিনা আমাৰ কিছুমান নেচাৰ আছে। আৰু সেই নেচাৰটো যেতিয়া আমি ফ'ল' কৰিবলৈ আৰম্ভ কৰোঁ, আৰু তেতিয়া বুলি কৈছে আমি মাংসৰ মতে অপাৰেট কৰোঁ। আৰু বাইবেলে একদম স্পষ্টকৈ কৈছে তুমি মৃত্যু দেখিবা বুলি কৈছে। ফিজিকেল মৃত্যু নহয়, ঈশ্বৰৰ ৰাইজৰ সকলো গুডনেছৰ আপুনি মৃত্যু দেখিব। না শান্তি আছে আপোনাৰ, না আপোনাৰ জয় আছে, না আপোনাৰ কিবা আছে। হেল্ল', প্ৰেইজ দ্য লৰ্ড। চাৰ্চ, মই আপোনাক মোক কাৰোবাক কণ্ডেম কৰিবলৈ ট্ৰাই কৰি থকা নাই, মই আপোনাক ৰিয়েল চলিউশ্যন দেখুৱাই আছোঁ। যদি আপুনি বুজি পাই যায় আৰু যদি কাম কৰিবলৈ আৰম্ভ কৰে, লাইফ উইল চেঞ্জ, জীৱন পৰিৱৰ্তন হৈ যাব। যদি আপুনি ডিচিশ্যন লয় আই উইল ৱাক ইন দ্য স্পিৰিট, মই আত্মাত চলিম, নট একৰ্ডিং টু দ্য ফ্লেছ, শৰীৰৰ মতে নহয়, বাট আত্মাৰ মতে চলিম। হালেলুয়া। বাইবেলে কৈছে পিচ এণ্ড লাইফ ইউ উইল এক্সপিৰিয়েঞ্চ, শান্তি আৰু জীৱন তুমি উপভোগ কৰিবা। ৰোমিয়া 8:6 7 8। কাৰণ তাত কৈছে যে যিজনে মাংসৰ মতে ভাবে, মাংসিক মানুহে মাংসৰ মতে ভাবে, আত্মিক মানুহে আত্মাৰ মতে ভাবে। প্ৰেইজ গড। একেজনেই ব্যক্তিয়ে যেতিয়া আমি এটা বিষয়বস্তুৰ ওপৰত আমাৰ এটিটিউড, মানে আমাৰ ধাৰণা যেতিয়া আমি গঠন কৰোঁ, আমি যেনেকৈ ভাবোঁ, যদি আপুনি আত্মিক মানুহ হয় আপোনাৰ ভাৱনাটো অলপ বেলেগ ধৰণৰ হ'ব, মাংসিক মানুহৰ ভাৱনা অলপ বেলেগ ধৰণৰ হ'ব। স্পিৰিচুৱেলিটি কি হয় যদি আপুনি প্ৰশ্ন কৰে, ইজ এ থিংকিং পেটাৰ্ণ, মাইণ্ডছেট হয়। আত্মিকতা মাইণ্ডছেট হয়, ইজ এ ছেটিং অফ মাইণ্ড। আৰু সেইকাৰণে বাইবেলে কৈছে স্পিৰিচুৱেল মাইণ্ড, আত্মিকতা মাইণ্ডৰ লগত কানেকশ্যন আছে। কাৰ্নেল মাইণ্ড, মাংসিক মন, মাইণ্ড, ই আমাৰ মাইণ্ডৰ লগত কানেকশ্যন আছে। অ'কে, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আপুনি যদি মাংসিক হয় আৰু ঈশ্বৰৰ কাম কৰাৰ এটা সুযোগ পাইছে, আপুনি যিকোনোৱে কাম, মিনিষ্ট্ৰী মানে আপুনি খালি পুলপিট মানে মিনিষ্ট্ৰী নহয়। মিনিষ্ট্ৰী মানে যদি যিটো কাম আপুনি যিচুক ভাল পোৱাৰ কাৰণে কৰে আৰু তেওঁৰ মহিমাৰ কাৰণে কৰে, দেট ইজ মিনিষ্ট্ৰী। আমেন। যিটো কাম আপুনি যিচুক ভাল পোৱাৰ কাৰণেহে কৰে, যেনেকৈ আপুনি ঝাৰুও লগায়, চিট এৰেঞ্জ কৰে, কাৰোবাক পানী দিয়ে, যিচুক ভাল পোৱাৰ কাৰণে কৰি আছে, আপুনি মিনিষ্ট্ৰীত আছে। আমেন। মই পুলপিটত আছোঁ কিন্তু মোৰ ধান্দাটো বেলেগ, হয়নে? মই নিজে পৰিয়ালটো পুহিবলৈ ট্ৰাই কৰি আছোঁ, যদিও মই পুলপিট আছোঁ, মই মিনিষ্ট্ৰীত নাই একচুৱেলি। অ'কে, মিনিষ্ট্ৰী যদি হ'ব লাগে দুটা কণ্ডিশ্যন ফুলফিল হ'ব লাগে আপোনাৰ লাইফত। ইউ লাভ জিজাছ, যিটো কাম আপুনি কৰে যিচুক ভাল পোৱাৰ কাৰণে কৰে, আৰু 2 নম্বৰটো তেওঁক মহিমা দিবলৈ কৰে, একচুৱেলি তেওঁৰ গ্ল'ৰীৰ কাৰণে কৰে, দেট ইজ মিনিষ্ট্ৰী। আমেন। চ' যেতিয়া আপুনি স্পিৰিচুৱেল মানুহ হ'ব তো আপুনি এই কথাটো বুজি পাব। কাৰ্নেল মানুহ হ'লে আপুনি হ'ব এইটো বাৰ্ডেন এটা পালোঁ আৰু ময়ো চাৰ্চত এইটো সেইটো মই কৰি থাকিব লাগে, দিছ এণ্ড দেট মিনছ ইউ আৰ কাৰ্নেল মাইণ্ডছেট। কিন্তু যেতিয়া আপুনি স্পিৰিচুৱেল মাইণ্ডছেটৰ মানুহ হ'ব, আপুনি অপৰচুনিটি বুলি ভাবিব। ঈশ্বৰৰ গৃহত যদি কাম কৰিবলৈ আপুনি সুযোগ পাই যায়, ইটছ এন গ্ৰেট অপৰচুনিটি। এইটোৰ নিচিনা অপৰচুনিটি কণ্টেক্সত নাই পৃথিৱীত। যদি আপুনি ঈশ্বৰৰ ৰাজ্যত কাম কৰিবলৈ কিবা এটা পাইছে, হালেলুয়া। এজন ব্যক্তি মোক এদিন এটা কথা, মই ডিৰেক্টলি তেওঁ নহয়, বাট থাৰ্ড পাৰ্টিৰ পৰা মই শুনিছোঁ, তেওঁ মোক কৈছে হি ইজ দ্য প্ৰিন্সিপল অফ এ ভেৰি প্ৰেষ্টিজিয়াছ স্কুল, বহুত এটা প্ৰেষ্টিজিয়াছ স্কুলৰ তেওঁ, কিন্তু তেওঁ এটা মিনিষ্ট্ৰীত থাকে একচুৱেলি। আৰু সেই মিনিষ্ট্ৰীটোত তেওঁ কৈছে যদি মই এইটো হাউচত ঝাৰু মাৰিবলৈও যদি অপশ্যন পালোঁহেঁতেন, অ'কে, চি ডিজায়াৰ ছ' মাছ একচুৱেলি, বাট কেতিয়াও পোৱা নাই কৈছে, কিন্তু মোৰ এইটো ডিজায়াৰ হয় যে এই হাউচটোক যদি মই এটা ছাৰ্ভ কৰিব পাৰিলোঁহেঁতেন। হালেলুয়া। যেতিয়া আমাৰ স্পিৰিচুৱেল মাইণ্ডছেট হয়, আপুনি ঈশ্বৰ আৰু তাৰ বিষয়বিলাকক আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ নিচিনা দেখা পাব। আৰু যেতিয়া আমি কাৰ্নেল মাইণ্ড হ'ম, গড উইল বিকাম ছেকেণ্ডেৰী ইন আৱাৰ লাইফ। আমাৰ জীৱনত ঈশ্বৰ ছেকেণ্ডেৰী হ'ব। আমাৰ যিবিলাক নিজৰ বিষয় আছে সেই সকলো বিষয় সদায় ওপৰত থাকিব একচুৱেলি। ইভেন আমি ঈশ্বৰকো ব্যৱহাৰহে কৰিম নিজৰ জীৱন বেটাৰ কৰিবৰ কাৰণে একচুৱেলি। আৰু এইটো কাৰ্নেল মাইণ্ডছেট হয়, কাৰ্নেলিটি, মাংসিকতা। আৰু এনেকুৱা জীৱনে একচুৱেলি আপোনাক এনেকুৱা জীৱন যদি আমি যাপন কৰোঁ, কিংডম আপোনাক ছাপৰ্ট কৰিব নোৱাৰে। কিংডম ডাজন্ট ছাপৰ্ট ইউ। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। কিংডমত ব্লেছেড লাইফ লিভ কৰা বহুত ইজি হয়। মই আপোনাক ছিক্ৰেটবিলাক দেখুৱাই দিম আজি, হাউ টু লিভ এ ভেৰি ব্লেছেড লাইফ। এইটো ঈশ্বৰৰ ৰাজ্যত আপুনি যদি ৰিয়েলি ব্লেছেড লাইফ লিড কৰিব বিচাৰে বা প্ৰস্পাৰাছ লাইফ লিড কৰিব বিচাৰে, ভেৰি ইজি। কণ্ডিশ্যনটো হৈছে যেনেকৈ পৌলে কৈছে, বি পাৰ্টেকাৰ অফ মাই গ্ৰেচ,
মোৰ অনুগ্ৰহৰ তোমালোক পাৰ্টেকাৰ হয় একচুৱেলি ডেট মিনছ ইন দ্য চাৰ্চ বা হাউচ অফ গডত একচুৱেলি আপুনি যদি এটেণ্ডেণ্ট হয় একচুৱেলি এটেণ্ডাৰ হয় মানে আপুনি উপস্থিত থকা মানুহ হয় বা আপুনি নিচি চাৰ্চৰ ফেন হয় বা পাষ্টাৰ দিগন্তক আপুনি ভাল পায় সেইকাৰণে আপুনি কেতিয়াবা চাৰ্চত ইউ উইল নেভাৰ বি ব্লেছড ইয়াত আপুনি ব্লেছড নহয় একচুৱেলি অনলি ওৱান পাৰ্চন ইন দ্য হাউচ অফ গড ব্লেছড হয় যিজন পাৰ্টেকাৰ হয় একচুৱেলি আপুনি ইনভলভ হয় একচুৱেলি ইউ আৰ ইনভলভড ইন দ্য ৱৰ্ক অফ গড ডিৰেক্টলি ইনডাইৰেক্টলি হোৱাট এভাৰ কণ্ডিশ্যন মই মুঠতে এইটো যিটো ভিজন হয় এই ভিজনটোৰ লগত আপুনি কানেক্ট আছে হালেলুয়া অলৱেজ আপুনি নিজকে তাত ইনভলভ কৰি ৰাখে একচুৱেলি এনি হাউ আপুনি জানে যে চাৰ্চৰ ভিজন কি হয় আপুনি যদি বিলিভ কৰে দিছ ইজ দ্য হাউচ অফ গড এইটো ঈশ্বৰৰ গৃহ হয় আৰু এটা গ্ৰেচ ইয়াত আছে আৰু গ্ৰেচ নাথাকিলে ময়ো এনেকুৱা নাথাকোঁ একচুৱেলি দেৰ ইজ এ গ্ৰেচ আপন মাই লাইফ মোৰ জীৱনত এটা ঈশ্বৰৰ অনুগ্ৰহ আছে একচুৱেলি হালেলুয়া ইন দিছ হাউচ দেৰ ইজ এ গ্ৰেচ কিন্তু আপুনি সেইদিনাখনহে পাৰ্টেকাৰ হ'ব পাৰিব যিদিনাখন আপুনি নিজকে ইনভলভ কৰিব ইয়াত একচুৱেলি আপুনি এটেণ্ডাৰ হৈ পেলাই মেম্বাৰ হৈ পেলাই আপুনি ঈশ্বৰৰ ৰাজ্যৰ পাৰ্টেকাৰ হ'ব নোৱাৰে মেম্বাৰ পৃথিৱীৰ দৃষ্টিত হয় একচুৱেলি আৰু এইটো পৃথিৱীতহে লাগে স্বৰ্গ ৰাজ্যত মেম্বাৰ কাম নকৰে অ'কে ঈশ্বৰৰ ৰাজ্যত মেম্বাৰৰ কোনো কাম নাই তাত পাৰ্টেকাৰ্ছবিলাকৰ কাম আছে যেতিয়া আপুনি ঈশ্বৰৰ ভিজন দেখিছে আপুনি কৈছে যে লৰ্ড হাউ কেন আই হেল্প দিছ ভিজন মই কেনেকৈ হেল্প কৰিম এইটো ভিজনক দিছ ইজ ইয়ৰ প্ৰজেক্ট লৰ্ড এইটো তোমাৰ প্ৰজেক্ট হয় হাউ কেন আই কণ্ট্ৰিবিউট মাই চেল্ফ মই কেনেকৈ কণ্ট্ৰিবিউট কৰিম লৰ্ড দিছ ইজ এ চাৰ্চ যদি মই চেয়াৰ এৰেঞ্জ কৰিবলৈও পাইছোঁ এণ্ড এইটো মোৰ কাৰণে এটা ইনভলভমেণ্ট হয় একচুৱেলি আই এম হেল্পিং দ্য ভিজন থ্ৰু ইয়ৰ ফাইনেন্স আপুনি ফাইনেন্সেৰে আহিছে টাইটছ অফাৰিঙেৰে আহিছে বাট গিভ উইথ আণ্ডাৰষ্টেণ্ডিং বুজি পেলাই দিয়ক একচুৱেলি জাষ্ট দান দিব লাগে কাৰণে আপুনি দান দিয়ে ন ইট উইল নট এইটো গ্ৰেচ আপোনাক কানেক্ট নকৰে বাট আপুনি এইটো দান সদায় প্ৰিপেয়াৰ কৰি পেলাই আনে আপুনি যদি চাৰ্চত আহি পেলাই ডিচাইড কৰে মই কি দিম একচুৱেলি ইউ আৰ নট প্ৰিপেয়াৰ্ড আপুনি প্ৰস্তুত মানুহ নহয় অ'কে আপুনি যদি চাৰ্চত আহি পেলাই দান কাৰোবাক বিচাৰি যায় হয়নে ইউ আৰ নট প্ৰিপেয়াৰ্ড আপুনি চিৰিয়াছ মানুহ নহয় একচুৱেলি আৰু চিৰিয়াছ যদি আপুনি নহয় চাৰ্চ আমি কেতিয়াবা নজনা কাৰণে এইবিলাক কথা হৈ যায় চ' আপুনি বুজিবলৈ ট্ৰাই কৰক যে আপুনি ঈশ্বৰৰ ৰাজ্যত যি কামেই আপুনি চিৰিয়াছলি কৰক দান দিছে চিৰিয়াছলি দান দিয়ক যিটোৱে দিছে আপুনি সঁচাকেই চিৰিয়াছলি দিছে আৰু প্ৰাৰ্থনাৰে সৈতে দিছে লৰ্ড দিছ ইজ ফৰ ইয়ৰ কিংডম প্ৰজেক্ট এইটো দান প্ৰভু মই তোমাৰ কিংডম প্ৰজেক্টৰ কাৰণে আনিছোঁ আমেন আৰু যেতিয়া আপুনি কিংডম প্ৰজেক্টৰ কথা ভাবিব তেতিয়া আমি সদায় শুনো আমাক এনকাৰেজ কৰা হয় এমাউণ্ট মেটাৰ নকৰে কিন্তু এমাউণ্ট মেটাৰ কৰে একচুৱেলি ইট ইজ মেটাৰ্ছ আপুনি কিমান এমাউণ্ট ঈশ্বৰক দিয়ে ইট ইজ মেটাৰ্ছ কৰে হালেলুয়া মই বহুতবাৰ তেনেকৈ কৈছোঁ কেতিয়াবা আমাক পাষ্টাৰ আমি নিজেও কওঁ একচুৱেলি এমাউণ্ট মেটাৰ নকৰে হয় কিন্তু এদিন ঈশ্বৰে মোক ক'লে যে ন এমাউণ্ট মেটাৰ কৰে কৈছে সঁচাকৈ মেটাৰ কৰে আৰু সেইকাৰণেহে যীশুৱে চাই আছিলে বুলি কৈছে কোনে কিমান দি আছে আৰু এই মহিলাজনী আটাইতকৈ বেছি দিয়ে যদি সি নাচালেহেঁতেন কেনেকৈ গম পালেহেঁতেন তাৰমানে যেতিয়া আপুনি দিয়ে ঈশ্বৰে চাই থাকে কি দি আছে হেল্ল' আমেন ঈশ্বৰে জানে একচুৱেলি তুমি কিমান দিব পাৰা আৰু আউট অফ লাভ যেতিয়া আপুনি দিয়ে যেতিয়া আপুনি প্ৰেমেৰে কাৰোবাক কিবা এটা দিয়ে আপুনি বেয়া বস্তু জেনেৰেলি নিদিয়ে যিটো কেয়াৰলেছলি আপুনি কেতিয়াও নিদিয়ে হালেলুয়া প্ৰেমেৰে যেতিয়া আপুনি কাৰোবাক দিয়ে ইট ইজ ছামথিং একচুৱেলি যিটো আপোনাক মেটাৰ কৰে আমেন আপোনাৰ কেপাচিটিৰ ভিতৰত আপুনি আহে আৰু এনেকুৱা এটিটিউড লৈ যেতিয়া আপুনি ঈশ্বৰক দিবলৈ আৰম্ভ কৰিব কেনেকৈ আপোনাৰ ফাইনেন্স গ্ৰ' নকৰিব হাউ উইল নট ইট ৱৰ্ক একচুৱেলি কেনেকৈ আপোনাৰ ফাইনেন্স গ্ৰ' নহ'ব আণ্ডাৰষ্টেণ্ড দিছ চাৰ্চ এইটো প্ৰিন্সিপল হয় আই হেভ লাৰ্ণ মই শিকিছোঁ আৰু শিকি আছোঁ আৰু সেইকাৰণে মই জানো যে মোৰ ফাইনেন্স কাম কৰিব একচুৱেলি ইট উইল ৱৰ্ক এণ্ড ইট ইজ ৱৰ্কিং ই কাম কৰি আছে হালেলুয়া প্ৰাইজ গড থেংক গড ঈশ্বৰৰ গ্ৰেচ আছে বাট আই আণ্ডাৰষ্টেণ্ড ছামথিং মই কিবা এটা বুজি পাই গ'লোঁ একচুৱেলি যে এইটো কিংডম ইমান টান কিংডম নহয় ইজি কিংডম হয় কিন্তু বুজি পাব লাগিব যে মই যিটো কাম কৰি আছোঁ ইটছ এ চিৰিয়াছ মেটাৰ এইটো একদম চিৰিয়াছ মেটাৰ হয় প্ৰাইজ দ্য লৰ্ড হালেলুয়া আপুনি যদি কিংডমত চিৰিয়াছ হৈ যায় কিংডম আপোনাৰ কাৰণে চিৰিয়াছ হৈ যাব হালেলুয়া ইফ ইউ বিকাম চিৰিয়াছ ফৰ দ্য কিংডম উইল বিকাম চিৰিয়াছ ফৰ ইউ একদম গেৰাণ্টিড কথা হয় আপুনি এবাৰতো চিৰিয়াছ হৈ পেলাই চাওক মই নিজকে সদায় কওঁ দিগন্ত চিৰিয়াছ হৈ যোৱা ঈশ্বৰৰ কাৰণে
তুমি নিজৰ কাৰণে চিন্তা কৰিব নালাগে গড উইল টেক কেয়াৰ অফ ইউ ঈশ্বৰ তোমাৰ কাৰণে চিন্তা কৰিব একচুৱেলি হি উইল টেক কেয়াৰ অফ ইউ আৰু সেইটো লাইফ মই প্ৰুফ কৰিছোঁ জীৱনত হি ইজ টেকিং কেয়াৰ অফ মি হি ইজ টেকিং কেয়াৰ অফ মি চাৰ্চ মই সদায় কৈছোঁ যে হয় মই এইটো শিকিছোঁ যে লাইক চ'ৰ্চ আমাৰ ঈশ্বৰ হয় আমি ক'বলৈতো হৈ যায় কিন্তু বিলিভ কৰিবলৈ টান হয় যদি আপুনি ঈশ্বৰক চ'ৰ্চ বনায় লিচন টু দ্য স্পিৰিট মেন আমেন হালেলুয়া চ' আপোনাৰ স্পিৰিট মেনে ক'ব পাৰে কেতিয়াবা গিভ এভৰিথিং ইন ইয়ৰ পকেট একচুৱেলি এদিন ময়ো তেনেকুৱা আছিলোঁ আই হেড চাম এমাউণ্ট একচুৱেলি মোৰ এমাউণ্ট আছিলে মোৰ পাৰ্চত ইটছ এ গুড এমাউণ্ট আৰু যেতিয়া অফাৰিঙৰ টাইম আহিলে জাষ্ট আই পুল এ 500 rupees মই এটা 500 টকীয়া তাৰ পৰা ওলালোঁ বাট ঈশ্বৰে কৈছে অল বুলি কৈছে গিভ ইট আৱে চ' বিকজ স্পিৰিট ইজ ছেইং গিভ ইট আৱে আৰু মই বেলেগ জেগাত আছোঁ মই ইয়াৰ পৰা যাবও লাগিব বাট ঈশ্বৰে কৈছে গিভ ইট আৱে চ' যদি আপুনি মাংস শুনে এইটো সময়ত তেতিয়াহ'লে ক'ব ন তাৰমানে আপুনি মাংসত অপাৰেট হ'বলৈ এতিয়া আৰম্ভ কৰিব বাট মই কিছুমান কথা গম পাওঁ একচুৱেলি ঈশ্বৰ আই কেন জাষ্ট আই অবেইড আই ডিড ইট আমেন যেতিয়া আত্মাৰ মতে আপুনি চলিবলৈ আৰম্ভ কৰে সদায় একেটাই দান আপুনি দি থাকিব এনেকুৱা কোনো কাৰণ নাই আৰু ঈশ্বৰে যদি আপোনাৰ লগত কথা পতা নাই এনেকুৱা কোনো কথা নাই কথা পাতিছে কেতিয়াবা আমি শুনিবলৈ ট্ৰাই নকৰোঁ অ'কে আমি জাষ্ট এটা ট্ৰেডিশ্যন ফ'ল' কৰোঁ যে দান দিব লাগে চ' মই সদায় 100 টকা দিওঁতো মোৰ 100 টকাই হ'ব 50 টকা কেতিয়াবা ঈশ্বৰে 10 টকাও ক'ব পাৰে কোনো আপত্তি নাই বাট হোৱাট গড ইজ ছেইং সেইকাৰণে বাইবেলে কৈছে তোমাৰ হৃদয়ত যেনেকৈ ঠাহৰ কৰিছে তেনেকৈ বুলি কৈছে ডেট মিনছ স্পিৰিটে আপোনাৰ হৃদয়ত ঠাহৰ কৰে হালেলুয়া চাৰ্চ যদি আমি ফাইনেন্সত ব্লেছড হৈ আছে আপোনালোকে ময়ো ব্লেছড হৈ আছোঁ কিন্তু মই আপোনাক ৰিয়েল সঁচা কথাটো কৈ আছোঁ আৰু এইটো মোৰ গ্ৰেটেষ্ট ডিজায়াৰ হয় কেতিয়াবা মই ভাবোঁ লৰ্ড হাউ আই এম এক্সপিৰিয়েঞ্চিং মই যেনেকৈ অল পিপল প্ৰভু মই বিচাৰোঁ এনেকুৱা এক্সপিৰিয়েঞ্চ কৰাটো আমেন অল পিপল আৰু তেতিয়া আপুনি দেখিব যে যেতিয়া আপুনি ফাইনেন্স আপোনাৰ হাতত আহিব লেট গড টক টু ইউ ঈশ্বৰক কথা পাতিবলৈ দিয়ক একচুৱেলি লেট টক টু হিম টেল হিম লৰ্ড দিছ ইজ মাই এমাউণ্ট এইটো মোৰ হাতত আছে লৰ্ড দিছ ইজ মাই এমাউণ্ট I have at my hand. Hallelujah. যদি আপুনি প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰে anything you want Lord anything you do Lord praise God hallelujah so that's how actually that's how anytime কেতিয়াবা আপোনাৰ ওচৰত এমাউণ্ট থাকে আপুনি জানে actually what is that did you pray যদি আপোনাৰ ওচৰত 2 lakhs আছে আৰু কেতিয়াবা প্ৰাৰ্থনা কৰিছে Lord there is 2 lakhs what to do আৰু সেই কামটো আপুনি আৰু মই তেতিয়াই কৰিব পাৰিম when you are spiritual যেতিয়া আপুনি আত্মিক হয় লৰ্ড মোৰ ওচৰত 10 বিঘা মাটি আছে এনি কাম আছে নেকি আপোনাৰ কিবা কাম আছে নেকি চাৰ্চ মই আপোনাক স্পিৰিচুৱেলিটিৰ কথা কৈ আছোঁ আৰু এই কথাবিলাকে আপোনাক ইমান বেছি আশীৰ্বাদ কৰিব ইউ কেনট থিংক অফ আপুনি ভাবিব নোৱাৰিব হালেলুয়া আৰু এই ৰাস্তাটোতে ময়ো ফ'ল' কৰি আছোঁ সেইকাৰণে মই জানো যে days are coming actually এনেকুৱা দিন আহি আছে all the good blessing আপুনি দেখা পাব actually আমাৰ জীৱনত আপোনাৰ জীৱনত all the good blessings যদি আপুনি good blessings বোৰ ঈশ্বৰ দেখিব বিচাৰে especially with finance be spiritual in finance ফাইনেন্সত আত্মিক হ'বলৈ আৰম্ভ কৰক সদায় নিজৰ প্লেন নবনাব actually okay আৰু এইটো মোৰ কথা নহয় holy spirit has taught me don't plan it for yourself তোমাৰ নিজৰ কাৰণে প্লেন নবনাবা okay যেতিয়া আপোনাৰ ওচৰত ফাইনেন্স আছে আস্ক গড ঈশ্বৰক আপুনি সুধক যে লৰ্ড আপোনাৰ কিংডমৰ নিডছ আছে নেকি ইয়াত একচুৱেলি আমেন মোৰ প্ৰপাৰ্টি আছে লৰ্ড আপোনাৰ কিংডমৰ নিডছ আছে নেকি চাৰ্চ এইটো জীৱনে আপোনাক আপুনি ভাবিব নোৱাৰা জীৱনত লৈ গুচি যাব কিন্তু যদি আপুনি নিজে মেনেজ কৰিবলৈ ট্ৰাই কৰি থাকে আপুনি এটা লেভেললৈকেহে যাব আপোনাৰ নিজৰ কেপাচিটিতহে যাব আপুনি তাতকৈ বেছি ক'তো নাযায় আপুনি নিজে মেনেজ কৰিবলৈ ট্ৰাই কৰি আছে let God manage for you ঈশ্বৰক মেনেজ কৰিবলৈ দিয়ক আমেন praise the Lord মোকতো লাগিছে মই ভাল মেছেজ প্ৰচাৰ কৰিছোঁ নিচিনা আপোনাক কনফিউজ নিচিনা দেখিছোঁ খালি সকলো এবাৰ কম মই কনফিউজ আছিলোঁ এতিয়াহে নাই praise the Lord hallelujah চাৰ্চ যদি আপুনি ফাইনেন্সৰ কথা ভাল নাপায় you will not see the prosperity আৰু যিটো কথা মই কৈ আছোঁ আপোনাক সঁচা কথা কৈ আছোঁ মেনিপুলেশ্যন কৰা নাই সঁচা কথা কৈ আছোঁ আপুনি জীৱনত তেনেকুৱা ফাইনেন্স কেতিয়াও দেখা নাই যিটো ঈশ্বৰে আপোনাক দিব পাৰে
কিন্তু যদি আপোনাৰ হাতত যিটো আছে ঈশ্বৰক যদি আপুনি দিব পাৰে, তেওঁৰ কিংডম যদি আপুনি ছাপৰ্ট কৰিব পাৰে, যদি আপুনি কিংডম মেণ্টেলিটিৰ মানুহ হৈ যায় একচুৱেলি, হোৱাট কেন আই ডু ফৰ ইউ লৰ্ড, মোৰ টেলেণ্ট, মোৰ ফাইনেন্স, মোৰ স্কিল, হোৱাট এভাৰ, লৰ্ড ইজ ইয়ৰ কিংডম, কিংডম ফাৰ্ষ্ট। আপোনাৰ জীৱনত যেতিয়া কিংডম ফাৰ্ষ্ট মেণ্টেলিটি আহি যাব, গড উইল ডু এমেজিং থিং ফৰ ইয়ৰ লাইফ। আমেন। আৰু এইটো মই প্ৰুভ কৰিম একচুৱেলি। মই সদায় ঈশ্বৰক কৈছোঁ, লৰ্ড হেল্প মি টু প্ৰুভ ইট, নট অনলি টু দিছ চাৰ্চ বাট টু আছাম। অসমক এদিন প্ৰুভ কৰিবলৈ যাম যে মাই গড কেন ডু এনিথিং, कुछ भी कर सकता है। आमेन। मेरा परमेश्वर कुछ भी कर सकता है। हालेलुया। আৰু সেইকাৰণে যিটো আছে সেইটো ঈশ্বৰক দিবলৈ আৰম্ভ কৰক। আমেন। মই পাষ্টৰ জ্যোতিৰ চাৰ্চত গৈছিলোঁ আৰু এটা ইণ্টাৰেষ্টিং তেওঁৰ মানে মই চিক্ৰেট শিকিলোঁ একচুৱেলি। আই লাভড ইট। মোক ৰিয়েলি ভাল লাগিলে। তেওঁ কৈছে যে আমি যেতিয়া আহিলোঁ, চ' উই হেভ এ প্ৰজেক্ট, আমাৰ ওচৰত এটা প্ৰজেক্ট আছে, চ' আমি মেগা চাৰ্চ বনাব বিচাৰিছোঁ। উই ৱান্ট টু বিল্ড এ মেগা চাৰ্চ। আৰু সেইকাৰণে মই যিমানে আছোঁ আমি সকলোকে ক'লোঁ যে তোমালোকৰ ওচৰত যি যি টিফিন আছে চব লৈ আহা, যিচুক দি দিওঁ। তাৰপিছত বাকী যিবিলাক বাচি যাব আমি লৈ ল'ম। মানে সেই সৰু ল'ৰাৰ কাহিনীটো কৈছে। 2টা মাছ আৰু 5টা পিঠা লৈ পেলাই আহিছিলে এটা মিটিঙত। টিফিন লৈ আহিছে, মাকে পঠিয়াইছে খাবি, যাব 2 মান। বাট যিচুৱে বিচাৰিলে কাৰ কি আছে দিয়া, তাৰে আছিলে অকল, তো দি দিলে। যিচুৰ কামৰ কাৰণে দিছে একচুৱেলি। দেন সি বহুত মানুহক খোৱালে, 12 পাচি বাচিলে, কোনে পাব? তো তেওঁ কৈছে যে সেই 12 পাচিটোহে ল'ম আমি, আমাৰ যি আছে ঈশ্বৰক দি দিওঁ। মই কৈছোঁ ৱাণ্ডাৰফুল। আমেন। আপুনি কৰে নকৰে মই নাজানো, বাট মই কৈছোঁ লৰ্ড আই এম গনা ডু ইট। প্ৰাইজ দ্য লৰ্ড। কাৰণ মই এতিয়া 1 পাচিও নাই, 12 পাচিটো বহুত হ'ব পিছত। আমেন। আপুনি পিতৰক জানে, তাৰ যে জীৱনত ইমান যে মাছ লাগিছিলে, কেলে লাগিছিলে জানে নাই আপুনি? চিক্ৰেটটো ইয়াত আছে। যিচুৱে ক'লে হে পিতৰ, তোমাৰ নাওখন দিয়া। আৰু নাওটো যেতিয়া তেওঁ দিলে, তাত বহি পেলাই যিচুৱে মানুহবিলাকক শিক্ষা দিবলৈ আৰম্ভ কৰিলে। তাৰমানে কিংডম ফাৰ্ষ্ট। কিংডমৰ কাম যেতিয়া হৈ গ'ল, তেতিয়া পিতৰ ক'লে, পিতৰ তুমি সেইফালে যোৱা আৰু বাওঁফালে মাৰি দিয়া। আমেন। যেতিয়া আপুনি আপোনাৰ জীৱনৰ কোৱালিটি, ফাইনেন্স, এভৰিথিং ঈশ্বৰৰ কিংডমত লগাব, এদিন ঈশ্বৰে ক'ব সেইফালে আছে হীৰাৰ খনিটো, খানা এইফালে। কেতিয়াবা নিজৰ কাৰণে মেইন চাৰ্চ, মানে মই অকল নিচি চাৰ্চৰ কথা কোৱা নাই, চাৰ্চ ইন আছাম, ইণ্ডিয়া, হোৱাট এভাৰ, আমি চাৰ্চ হিচাপে একচুৱেলি আমি ভাবোঁ ঈশ্বৰক এটা এডভান্টেজ হিচাপে লওঁ, যাতে মোৰ জীৱনটো মই বিচৰা ধৰণেৰে বনাব পাৰোঁ। এনেকুৱাটো কাম নহয় কিংডমত। ইট ডাজন্ট ৱৰ্ক ডেট ৱে। এনেকুৱা ষ্টাইলত ঈশ্বৰৰ ৰাজ্যত কাম নচলে। ইফ ইউ ৱান্ট টু লিভ এ ব্লেছেড লাইফ, আপুনি সঁচাকৈ যদি ঈশ্বৰৰ আশীৰ্বাদিত জীৱন যাপন চাব বিচাৰিছে, ৱাক বাই দ্য স্পিৰিট, আত্মাৰ মতে চলিবলৈ আৰম্ভ কৰক। আমেন। প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰক, লৰ্ড হেল্প মি টু অবে ইয়ৰ ভইচ, তোমাৰ মাত শুনিবলৈ মোক সহায় কৰিবা। আমেন। প্ৰেইজ দ্য লৰ্ড। ইজিয়েষ্ট ৱে হয় চাৰ্চ, একদম ইজিয়েষ্ট ৱে। যদি আমি ঈশ্বৰক লৈ আহোঁ, কিংডম লৈ আহোঁ ফাৰ্ষ্ট, আপোনাক কি নিদিব পাৰে বাৰু ঈশ্বৰে? মই সেইটোৱে ভাবি থাকোঁ, কি নিদিব বাৰু মোক ঈশ্বৰে? হোৱাট আই ডিজায়াৰ এণ্ড গড হেজ নট। মই ডিজায়াৰ কৰিছোঁ আৰু ঈশ্বৰে এনেকুৱা নিদিব, এনেকুৱা মই কেতিয়াও বিলিভ নকৰোঁ। মই যদি কিবা ডিজায়াৰ কৰিছোঁ, ইট উইল কাম টু মি। ই মোৰ ওচৰত আহিব, কাৰণ মই নিজে সেইবিলাক বস্তু ল'বলৈ ট্ৰাই নকৰোঁ। আমেন। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। চ' কিংডম লাইফ ইজ এ স্পিৰিচুৱেল লাইফ। আৰু এই স্পিৰিচুৱেল লাইফটো যদি আপুনি এক্সপিৰিয়েঞ্চ কৰিব লাগে, ইউ মাষ্ট বি স্পিৰিচুৱেল। স্পিৰিচুৱেল যদি আপুনি হ'ব লাগে, ইউ মাষ্ট ডিচিপ্লিন ইয়ৰ বডি। তাৰমানে আপোনাৰ বডিৰ মাংসৰ ইচ্ছাবিলাকক আপুনি মাৰিব লাগিব। আমাৰ দিমাগৰ কথাবিলাকক আপুনি কণ্ট্ৰল কৰিব লাগিব। মাইণ্ড শুড বি ৰিনিউ। 2 নম্বৰ কামটো হৈছে মাইণ্ড ৰিনিউড হ'ব লাগিব। অ'কে, মাইণ্ড ৰিনিউ হ'ব লাগিব। তাৰমানে কিংডম ফাৰ্ষ্ট। আমি যে নিজকে কওঁ যে মই ফাৰ্ষ্ট, নহয়, কিংডম ফাৰ্ষ্ট। ফেমিলি ফাৰ্ষ্ট যে আমি কওঁ নহয়, গড ফাৰ্ষ্ট। আমি তাক শিকাব লাগিব, ন, তুমি যিটো ভাবিছা এইটো মোৰ বস্তু কিনিম, নহয়, চাৰ্চৰ বস্তু কিনিম, ন, ফাৰ্ষ্ট গড। আমেন। ফাৰ্ষ্ট গড। আপুনি নিজৰ মাইণ্ড ছেটিং কৰি আছে, নট মি, মাই ফেমিলি, ন, গড ফাৰ্ষ্ট। কাৰণ এইটো মাইণ্ড ৰিনিউড হ'ব লাগিব। যেতিয়া ৰিনিউ হ'বলৈ আৰম্ভ কৰিব, এণ্ড বডি যেতিয়া ছাবজেক্ট হ'বলৈ আৰম্ভ কৰিব। আমেন। আৰু বডিক যদি আপুনি ছাবজেক্ট কৰিব বিচাৰে, তাত 2টামান সঁজুলি আছে, আপুনি ব্যৱহাৰ কৰিব লাগিব। আদাৰৱাইজ সি ছাবজেক্টেড নহয়। এটা হৈছে প্ৰেয়াৰ, আনটো হৈছে ফাষ্টিং। প্ৰেয়াৰ এণ্ড ফাষ্টিঙে আপোনাৰ বডিক নিয়ন্ত্ৰণত ৰাখিব পাৰে। ভাল অস্ত্ৰ হয়। সদায় নালাগে, কিন্তু ইনিচিয়েল ষ্টেজত ইয়াক লাগিব একচুৱেলি। আপুনি যদি কয় মই স্পিৰিচুৱেল মানুহ আৰু জীৱনত ফাষ্টিং কৰি পোৱা নাই, এনেকুৱা হ'ব নোৱাৰে।
এনেকুৱা হ'বই নোৱাৰে, পচিবল নহয়। মই স্পিৰিচুৱেল মানুহ হয় আৰু মই প্ৰাৰ্থনা ইমান নকৰোঁ আৰু যেতিয়া কৰিব মন যায় তেতিয়া কৰোঁ, ন, এনেকুৱা হ'ব নোৱাৰে। ইট ডাজন্ট ৱৰ্ক দেট ৱে, এনেকুৱা কাম নহয় একচুৱেলি। প্ৰেইজ দ্য লৰ্ড। বাট আপুনি ফাষ্টিং আৰু প্ৰেয়াৰ কৰি পেলাই মই ঈশ্বৰৰ আশীৰ্বাদ পাওঁ বুলি যদি ভাবে, এইটো ভুল ধাৰণা হয় একচুৱেলি। ইট ইজ অলছ' ৰং। কাৰণ কোনো আশীৰ্বাদ আপুনি প্ৰেয়াৰ আৰু ফাষ্টিং কৰাৰ কাৰণে নাপায় একচুৱেলি। ইট ইজ গড গুড। এইটো ঈশ্বৰ ভাল হয়, যাৰ কাৰণে তেওঁ আপোনাৰ বিশ্বাসক ৰেচপণ্ড কৰিছে। ঈশ্বৰে কোনো বস্তু মানুহক প্ৰেয়াৰ আৰু ফাষ্টিং কাৰণে নিদিয়ে, আপোনাৰ বিশ্বাসৰ কাৰণে দিয়ে। তো মানুহ যেতিয়া ঘৰত থাকে ৰিয়েলি বিশ্বাস কৰিব নোৱাৰে, ফাষ্টিং চেণ্টাৰত যদি গুচি যায়, একো কাম বনটো বেলেগ নাথাকে, তো বিশ্বাস কৰিব পাৰে, সেইকাৰণে পাই যায় সোনকালে। সেইকাৰণে প্ৰেয়াৰ চেণ্টাৰবিলাক অলপ এডভান্টেজিয়াছ হয়। কাৰণ ঘৰত থাকিলে ডিষ্ট্ৰেকশ্যন ধেৰ থাকে। কেতিয়াবা আমি চেণ্টাৰত গুচি যাওঁ, চ' চব কামবিলাক বাদ থাকে, তো আমি ঈশ্বৰ ফ'কাছ কৰি থাকোঁ, তো আমি ফেইথত একচুৱেলি লাইনত আহি যাওঁ। যেতিয়া আপোনাৰ ফেইথ ষ্ট্ৰেইট হৈ যায়, গড এলৱেজ আনচাৰ্ছ। আমেন। কাৰণ ঈশ্বৰৰ আনচাৰটো অলৰেডি আছে, আপোনাৰ ফেইথেহে ৰিচিভ কৰিব পৰা নাই। আমেন। আমাৰ ব্লেছিংছবোৰ অলৰেডি আছে, আমাৰ বিশ্বাসে ৰিচিভহে কৰিব পৰা নাই, ৰিচিভাৰ বেয়া আছে। ছিগনেল চাৰিওফালে আছে। আমেন। মোবাইলৰ ছিগনেল চবফালে আছে। যদি আপোনাৰ ছিগনেল অহা নাই, ৰিচিভাৰ কিবা এটা হৈছে বা ছেটিংছত খেলি মেলি আছে। আমেন। যদি ছেটিংছ খেলি মেলি আছে, অলপ ছেটিং কৰি দিলে সি আকৌ আহি যাব। তাৰমানে যদি আপুনি ফেইথ কাম কৰা নাই, তেতিয়াহ'লে আপুনি ছেটিংছ চেক কৰিব লাগিব, মাইণ্ড ছেট কেনেকুৱা হৈ আছে। হোৱাট ইজ ইয়ৰ মাইণ্ড ছেট? আমেন। যদি আপুনি ভাবে যে গড কেন ব্লেছ মি, ইট ইজ যদি আপোনাৰ মাইণ্ড ছেটেই এইটো হয় যে গড হেজ ব্লেছড মি, ঈশ্বৰে মোক আশীৰ্বাদ কৰিছে, চ' ব্লেছিং ইজ মাইন, এইটো আপোনাৰ মাইণ্ড ছেটিং হয়, ইউ উইল লিভ ব্লেছড লাইফ। কিন্তু যদি আপুনি ভাবে যে নাই, মই ইমান প্ৰাৰ্থনা কৰা নাই, মই ইমান গীৰ্জাও নাযাওঁ, ভালো নহয় মই ইমান, সেইকাৰণে মই আশীৰ্বাদ নাপাওঁ, এইটো আপোনাৰ মাইণ্ড ছেট। ব্লেছিং একচুৱেলি আপুনি স্পিৰিচুৱেল বা কাৰ্নেল হোৱাৰ কাৰণে নহয়, এইটো মাইণ্ড ছেটিঙৰ কাৰণে পায় মানুহে। হালেলুয়া। কাৰণ ব্লেছিংছ ফ্ৰী হয়, আপোনাক ব্লেছিং ফ্ৰীলি দিয়া হৈছে। আমেন। হিলিং ফ্ৰী হয় আমাৰ কাৰণে। প্ৰেইজ দ্য লৰ্ড। প্ৰস্পেৰিটি কিংডমৰ এইটো নেচাৰেল কণ্ডিশ্যন হয়, মানে এটা বাতাবৰণ। যেনেকৈ আপুনি বাতাবৰণ আমেৰিকা দেশখনক যদি আপুনি ভাবে, জেনেৰেলি কি ভাবে আপুনি? ধনী দেশ বুলি ভাবে। তাত আপুনি দুখীয়া কথা ভাবে নেকি? আমেৰিকাত দুখীয়া মানুহ আছে, কিন্তু জেনেৰেলি আমি ভাবিলে কেতিয়াও দুখীয়া বুলি নাভাবোঁ, কাৰণ তেওঁলোকৰ দেশখনেই ধনী দেশৰ এটা এটমস্ফিয়াৰ আছে একচুৱেলি। আৰু সেইকাৰণে যেতিয়া আপুনি কিংডমৰ কথা ভাবে, সেইটো ধনীয়েই কাণ্ট্ৰি হয় একচুৱেলি। তাত আমি ধনী হ'বলৈ শিকাই থাকিবলৈ কেতিয়াবা শিকাবলগীয়া হয়, কিন্তু আপুনি বুজিবলৈ ট্ৰাই কৰিব লাগিব যে এখন দেশে ধনী। আপুনি নল'বলৈ মন যদি কি কৰিম আৰু, উপায় নাই। কিন্তু ফেচিলিটি আছে তাত। ঈশ্বৰে কৈছে অল গুড ব্লেছিং মই তোমালোকৰ কাৰণে বনাইছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড। ব্লেছিং শুনিলে ভাল লাগে খ্ৰীষ্টিয়ানখিনিৰ কাৰণে, কাৰণ কেতিয়াবা আমাৰ কাৰ্নেল মনটো আমি ডিজায়াৰ পূৰা কৰিব বিচাৰোঁ। বাট ঈশ্বৰে কৈছে ন, তুমি স্পিৰিচুৱেল হৈ পেলাই সকলো ভাল বস্তু তুমি এনজয় কৰা, মোৰ একো আপত্তি নাই। গড হেজ ন' প্ৰব্লেম। আপুনি যদি আত্মিক মানুহ হয়, আপুনি ৰয়েলছ ৰয়েছ চলায়, বুগাৰ্ডি চলায়, একো প্ৰব্লেম নাই, কোনো প্ৰব্লেম নাই মোক কৈছে। কিন্তু তুমি স্পিৰিচুৱেল মানুহ। কিছুমান মানুহে ভাবে যে দুখীয়া মানুহ স্পিৰিচুৱেল হয়। কণ্ডিশ্যনটো হৈছে আপুনি বিলিয়নাৰ হৈও স্পিৰিচুৱেল হ'ব পাৰে, আৰু দুখীয়া হৈও মষ্ট কাৰ্নেল মানুহ হ'ব পাৰে। হেল্ল'। কাৰণ এইটো মাইণ্ড ছেটিঙৰ কথা হয়। আমেন। প্ৰেইজ দ্য লৰ্ড। চ' সেইকাৰণে দুখীয়া মানুহে কেতিয়াবা ভাবে ধনী মানুহবিলাক স্পিৰিচুৱেল হ'বই নোৱাৰে। তেতিয়াহ'লে আত্মিকতা মানে কি? তেওঁলোকে ভাবা নাই যে আত্মিকতা মানে বহুত প্ৰাৰ্থনা কৰা। তেওঁলোকে দেখে কেতিয়াবা ধনী মানুহবিলাক প্ৰাৰ্থনা কৰা নেদেখে একচুৱেলি, তেওঁলোকে প্ৰাৰ্থনা কৰি থকা। আপুনি জানে নাই, দুখীয়া মানুহবিলাক বহুত সময় তেওঁলোকৰ প্ৰয়োজনৰ কাৰণেহে প্ৰাৰ্থনা কৰে। ধনী মানুহবিলাকৰ প্ৰব্লেম নাই নহয় এইটো প্ৰয়োজনৰ কাৰণে প্ৰাৰ্থনা কৰি থাকিবলৈ, কাৰণ টাইমটো বাচি যায়। কাৰণ তেওঁলোকক ব্ৰেক থ্ৰু লাগে, ব্ৰেক থ্ৰু কাৰণে ঈশ্বৰৰ ওচৰত লাগি থাকে, কাৰণে সময় বহুত লগাব লাগে। কিন্তু যিবিলাক নেচাৰেলি ব্লেছড আছে, কেলৈ তেওঁলোকে প্ৰয়োজনৰ কাৰণে প্ৰাৰ্থনা কৰিব? আপত্তি নাই। যিবিলাকৰ বেমাৰ নাই, তেওঁলোকে কি কাৰণে ফাষ্টিং কৰি বেমাৰৰ সুস্থতা বিচাৰি থাকিব? তো সেইকাৰণে আমাৰ কেতিয়াবা মানুহবিলাকে ভাবে যে তেওঁলোক দেখিছা প্ৰাৰ্থনাও নকৰে, ফাষ্টিঙো নকৰে আমাৰ নিচিনা, হ'লেও স্পিৰিচুৱেল বুলি কয়। তেওঁলোকে যেতিয়া প্ৰাৰ্থনা কৰে, এটা কাৰণেই প্ৰাৰ্থনা কৰে, লৰ্ড ইউ আৰ ছ' গুড। আপুনি যে ইমান ভাল ঈশ্বৰ হয় পিতা, থেংক ইউ লৰ্ড। আমেন। আৰু জেনেৰেলি স্পিৰিচুৱেল মানুহবিলাকৰ প্ৰেয়াৰ আপুনি ইমান দেখা নাপাব। আমেন। প্ৰেইজ গড। কাৰণ যি কৰিব লাগে সিহঁতে ৰাতিয়ে খতম কৰি দিয়ে। যীশু তেনেকুৱা আছিলে,
ৰাতি ৰাতি প্ৰাৰ্থনা কৰে, যি কৰে দিনত তেওঁ আৰামছে ঘূৰি ফুৰে, কাৰোবাৰ লগত বহে, হয়নে, সুস্থ কৰে, দিছ এণ্ড ডেট হি ৱাজ টকিং। আমেন, প্ৰেইজ দ্য লৰ্ড। চ' নাইট টাইম ইজ এ গুড টাইম ইণ্টিমেচিৰ কাৰণে, ঈশ্বৰৰ লগত ইণ্টিমেচিৰ কাৰণে। ইয়াতে আমাক ডিষ্টাৰ্ব কৰিবলগীয়া একো নাই, দিনত কাম কৰিবলগীয়াও থাকে আমাৰ। আমেন, ঈশ্বৰে আমাক এটা কাম দিছে, কাৰোবাক চাকৰি দিছে, কাৰোবাক বিজনেছ দিছে, উই হেভ টু, বাট ইন দ্য নাইট টাইম ঈশ্বৰে কৈছে এইটো ৰেষ্ট টাইম হয়, বাট ষ্টিল তুমি মোক ইমান ভাল পোৱা যে তোমাৰ টোপনিৰ মাজৰ পৰা মোক উঠি আহা একচুৱেলি মোৰ লগত কথা পাতিবলৈ। আমেন, ইণ্টিমেচি উইথ গড ইজ নট লাইক ছামথিং ট্ৰেডিশ্যনেল যে ঈশ্বৰৰ লগত কথাটো পাতিবই লাগিব, প্ৰাৰ্থনা কৰিবই লাগিব, তেতিয়াহ'লে আপুনি প্ৰেমত নাই। প্ৰাৰ্থনা কৰিবই লাগিব যদি আপুনি ভাবি থাকে, তেতিয়াহ'লে আপুনি প্ৰেমত নহয়, আপুনি ৰেগুলেশ্যনত কৰি আছে। যেতিয়া প্ৰেমৰ ৰিলেশ্যনশ্বিপ থাকে একচুৱেলি, যিমানেই ভাগৰ নহওক একচুৱেলি সেইজন ব্যক্তি তেওঁৰ প্ৰেমিকালৈ ফোন কৰিবই কৰিব, যিমানেই ভাগৰ নহওক। এইটো প্ৰেমিকাই কথা পাতিবই লাগে একচুৱেলি, কাৰণ ইটছ এ লাভ ৰিলেশ্যনশ্বিপ। যীশুৰ লগত যিটো আমাৰ ৰিলেশ্যন হয়, ইটছ এ লাভ ৰিলেশ্যনশ্বিপ। আমেন। আৰু যেতিয়া আপুনি কথা পাতে, ভাবিছিলেহে 5 মিনিটমান পাতিম, কেনেকৈ ওলাই যায় আপুনি গম নাপায়, কাৰণ এইটো প্ৰেমৰ নিচান হয়। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। অ'কে, তো আমি স্পিৰিচুৱেল মাইণ্ডছেট কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? নাম্বাৰ 1, ডিচিপ্লিন হ'ব লাগিব। বডি ডিচিপ্লিন হ'ব লাগিব। তাক আপুনি ঘুচিয়াই পেলাই হ'লেও বক কৰিব লাগিব। যিটো তাৰ কৰিবলৈ মন যায় আপুনি ক'ব ন, মই এইটো কৰিব নোৱাৰোঁ। মাইণ্ড ৰিনিউ কৰিব লাগিব। কেনেকৈ? ঈশ্বৰৰ বাক্যৰে। Romans 12:2, ঈশ্বৰৰ বাক্যৰে আপুনি আপোনাৰ মাইণ্ড ৰিনিউ কৰিব লাগিব। আপুনি ঈশ্বৰৰ ইচ্ছা জানিব বিচাৰে, মাইণ্ড ৰিনিউ নহ'লে কেতিয়াও নাজানে। আপোনাৰ আৰু মোৰ যদি মাইণ্ড ৰিনিউড নাই, ঈশ্বৰৰ ইচ্ছা আপোনাৰ জীৱনৰ ওপৰত কি আছে জীৱনতো নাজানিব আপুনি। যেতিয়া আপোনাৰ মাইণ্ড ৰিনিউড হ'বলৈ আৰম্ভ কৰিব, বাইবেলে কৈছে তুমি পৃথিৱীক কনফাৰ্ম নকৰিবা আৰু মাইণ্ড ৰিনিউ কৰিবা বাইকেৰে, তেতিয়া তুমি গুড, একচেপ্টেবল এণ্ড পাৰফেক্ট উইল অফ গড কি হয় যাতে তুমি জানিব পাৰা। তাৰমানে কি? যদি তুমি জগতৰ লগত কনফাৰ্ম কৰি থাকা, মাইণ্ড ৰিনিউ নকৰা, তেতিয়াহ'লে এইবিলাক তুমি জীৱনত নাজানিবা। এইটো জনা কথা নহয় আপোনাৰ। যেতিয়া মাইণ্ড ৰিনিউড হ'বলৈ আৰম্ভ কৰিব, কিংডম প্ৰায়ৰিটি আহিবলৈ আৰম্ভ কৰিব, তেতিয়ানো আপুনি গম পাব যে ঈশ্বৰে কি কৰি আছে প্ৰকৃততে। আমেন। আজি অসমত ঈশ্বৰে কি কৰিব বিচাৰিছে তেতিয়া গম পাব আপুনি। তেতিয়া আপুনি গম পাব যে এই অসমৰ প্ৰজেক্টটোত ঈশ্বৰে মোক কোনটো পাৰ্টত ৰাখিছে। ৱেৰ এম আই? মাইণ্ড হেজ টু বি ৰিনিউড। আমেন। যদি মাইণ্ড ৰিনিউ কৰিব লাগে, আপুনি স্ক্ৰিপচাৰ ল'ব লাগিব আৰু বাৰ বাৰ নিজৰ ওপৰত আপুনি যোনটো এৰিয়াতে, এভৰি এৰিয়াছত আপুনি বাক্য নিজৰ ওপৰত ডিক্লেয়াৰ কৰিব লাগিব ডেট দিছ ইজ হু আই এম। বাইবেল মেলি ল'ব আৰু ক'ব যে য়েছ, বাইবেল ছেইজ আই এম ৰাইচিয়াছ। য়েছ, মই ৰাইচিয়াছ হয়। মানি ল'ব লাগিব। যদি আপুনি মাইণ্ডছেট কৰিব বিচাৰে, মাইণ্ডছেট মানে কি? ডেটছ হু আই এম। এইজন মই হয়, মই ধাৰ্মিক হয়, মই ব্লেছেড হয়, মই কিংডমৰ হয়, মই কৰিব পাৰোঁ, অথৰিটি মোৰ আছে, ডিমনছবিলাক মোৰ তলত আছে একচুৱেলি। আমেন। আপুনি চেতান খেদাই থকাৰ কোনো কাম নাই একচুৱেলি। অ'কে, খেদাব লাগে তাহাঁতক, কিন্তু কণ্ডিশ্যনটো হৈছে আপুনি যদি চেতান নাজানে ন, চেতান আপোনাক পুতলাৰ নিচিনা নচুৱাব। আপুনি জানিব লাগিব চেতান হয় কোন একচুৱেলি, হু ইজ এ চেতান, তাত কিমান স্পিৰিট আছে। আপুনি জানে আটাইতকৈ বেছি ডেমনিক স্পিৰিটবিলাক পানীত আছে। বহুতে নাজানে। পানীত যিমান স্পিৰিট আছে ডিমনিক, ডেঞ্জাৰাছবিলাক আছে তাত একচুৱেলি। মাটিত আছে এইবিলাকো। আমি জানো উইকেড স্পিৰিট আছে, ইভিল স্পিৰিট আছে, প্ৰিন্সিপালিটি আছে একচুৱেলি। আমেন। আনক্লিন স্পিৰিট আছে। এতিয়া আপুনি যেতিয়া খেদাই তেওঁলোক কোনটো হয় আপুনি জানে নাজানে? যদি এইটো কেনেবাকৈ প্ৰিন্সিপালিটি হয়, আপুনি তাক খেদাব নোৱাৰে। ন, ইউ কেনট। বাইবেলে কৈছে কাষ্ট আউট ডিমনছ এণ্ড ইভিল স্পিৰিট। আপুনি 2জনক মাত্ৰ কাষ্ট আউট কৰিব পাৰিব যীশুৰ নামত। বাকীবিলাক প্ৰিন্সিপালৰ মতেহে যদি আপুনি বাধ্য হয় তেতিয়াহে যাব। আপুনি চেতান বুলি কৈছে, আপুনি ৰেজিষ্ট কৰিবা বুলি কৈছে। চেতানক কাষ্ট আউট কৰিব পৰা নাযায়, মানে যিজন ডেভিল হয় মেন লুচিফাৰক যীশুৰ নামত ইয়াৰ পৰাবলৈ গ'লে লুচিফাৰ নাযায়। কিছুমানে দেখিছে নাই, আপুনি কয় মই লুচিফাৰ হয় এনেকৈ কয় যে, আৰু তেওঁলোকে বিলিভ কৰে এইটো লুচিফাৰ হয়। ইয়াতো কোনোবা লুচিফাৰ বুলি কৈ আছে, সেইফালে এজনে কৈছে ময়ো লুচিফাৰ হয়। হে, লুচিফাৰ অমনি প্ৰেজেণ্ট নহয় একচুৱেলি। সি একেটা সময় য'তে ত'তে থাকিব নোৱাৰে। কোনোবা আফ্ৰিকাতো কৈ আছে মই লুচিফাৰ হয়, কোনোবা ন ন ন, লুচিফাৰ মানুহ পজেছ নকৰে। হি ডাজন্ট পজেছ। হেল্ল', প্ৰেইজ দ্য লৰ্ড। লুচিফাৰ মানুহ পজেছ নকৰে। যেতিয়া কোনোবাই মোক লুচিফাৰ হয় বুলি কয়, মোক কেনেকৈ, আমাৰ যিহেতু নলেজ নাই চেতানৰ ওপৰত, তাৰ কাৰণে আমি ফাইট কৰি থাকোঁ একচুৱেলি। আপুনি ৰিকগনাইজ কৰিব লাগিব দিছ ইজ এভিল স্পিৰিট হয়,
প্ৰিন্সিপালিটি হয়, নে উইকেড স্পিৰিট হয়, নে স্পিৰিট অফ মেৰাইন হয় একচুৱেলি, ইউ হেভ টু ৰিকগনাইজ। আৰু তেতিয়া আপুনি ক'ব পাৰিব গেট আউট অফ হিয়াৰ। আমেন। প্ৰেইজ দ্য লৰ্ড। চ' লুচিফাৰ যিজন হয় তাক আপুনি কেতিয়াও কাষ্ট আউট কৰিব নোৱাৰে, কিন্তু তেওঁক যদি আপুনি ৰেজিষ্টহে কৰিব পাৰে, ৰেজিষ্ট মানে তাক আপুনি উলিয়াব পাৰে ঠেলি পেলাই একচুৱেলি আপোনাৰ লাইফৰ পৰা। কিন্তু কেনেকৈ? যেতিয়া ঈশ্বৰৰ ছাবমিট হ'ব তেতিয়াহে। উইদাউট ছাবমিটিং গড ন' বডি ৰেজিষ্ট ডেভিল। সেইকাৰণে কৈছে জেমছ 4:7 ছাবমিট ইয়ৰ চেল্ফ টু গড। প্ৰথম কণ্ডিশ্যন, তুমি প্ৰথমে ছাবমিট কৰি লোৱা, দেন ৰেজিষ্ট দ্য ডেভিল, তেতিয়াহে সি পলাব একচুৱেলি। আপুনি যদি তেওঁৰ ছাবমিশ্যনত, ঈশ্বৰৰ ছাবমিশ্যনত নাই, আপুনি তেওঁক পঠিয়াব নোৱাৰে। এইটো এনেকুৱা ধৰণৰ হয় যেনেকৈ এটা পুলিচ অফিচাৰ সেই ড্ৰাগছ বেপাৰীৰ লগত মিলি থাকে। অ'কে, চৰকাৰৰে অফিচাৰ হয় কিন্তু সিহঁতে পইচা লৈ থাকে তাৰ পৰা। তো ড্ৰাগছ বেপাৰীবিলাক যেতিয়া দেখিলে সিহঁতক ভালহে লাগে পুলিচ অফিচাৰটো, তাহাঁতক আপুনি ভাগাব নোৱাৰিব। কাৰণ আপুনি চৰকাৰৰ অধীনত নাই, ৰুলছ ৰেগুলেশ্যনৰ। আপুনি অফিচাৰ হয়, বনোৱা হৈছিলে, বাট আপুনি ল' ব্ৰেক কৰিছে। আপোনাক ক্ৰিমিনেলবিলাক দেখিলে ভাল পায়, আমাৰ ছাৰ আহিছে কৈ। আমেন। আৰু সেইকাৰণে যেতিয়া আপুনি চেতান লগত আমি পাপৰ লগত ঘোলমিল কৰি থাকোঁ, তাৰপিছত আমি তেওঁলোকক খেদাবলৈ যাওঁ, তেওঁলোকে কৈছে সেই কালিতো লগতে আছিলোঁ দেখোন। লগত নাই জানো কালি, হয়নে? সেই মানুহজনক ঠগোতে ময়েতো আছিলোঁ। মইহে তোমাক সহায় কৰি আছিলোঁ। সেই যে মানুহজনক হিংসা কৰিবলৈ মই শিকাইছোঁ, মই আছোঁ তোমাৰ লগত। তোমাৰ ভিতৰত যে আনফৰগিভনেছ, ক্ষমা নিদিব পৰা কোন হয়? মই হয়। মই কৈছেনে? নট হলি স্পিৰিট। মোক কেনেকৈ খেদাবা তুমি? প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে চাৰ্চ আমাক নলেজ লাগে, আণ্ডাৰষ্টেণ্ডিং লাগে। উই হেভ টু আণ্ডাৰষ্টেণ্ড হাউ কিংডম অফ গড, কিংডম অফ ডাৰ্কনেছ অপাৰেটছ। সেইকাৰণে ঈশ্বৰে কৈছে যে তোমালোকে পাবলগীয়া সকলো বস্তুৰ ভিতৰত আটাইতকৈ বেছি আণ্ডাৰষ্টেণ্ডিং পাবলৈ ট্ৰাই কৰিবা। উইজডম ইজ দ্য প্ৰিন্সিপাল থিং এণ্ড গেট অল ইয়ৰ মানে তুমি এট অল কষ্ট সকলো ভিতৰত তুমি বুজিবলৈ আৰম্ভ কৰিবা। হালেলুয়া। চ' স্পিৰিচুৱেল লাইফত যদি আপুনি ৱাক কৰিব বিচাৰে, নাম্বাৰ 1, ইয়ৰ ফ্লেছ ইজ টু বি ডমিনেটেড। আপোনাৰ মাংসৰ ইচ্ছাত ডিচিপ্লিন হ'বই লাগিব একচুৱেলি, সি মৰিবই লাগিব, হি হেজ টু ডাই। সেইকাৰণে পৌলে কৈছে আই ডাই ডেইলি। 1 Corinthians 15:30 হ'ব পাৰে একচুৱেলি, মে বি আপুনি চেক কৰি ল'ব। আই ডাই ডেইলি, সদায় মৰোঁ মানে কি? আপুনি আপোনাৰ বডিক সদায় ডিচিপ্লিন কৰিব লাগিব। এভৰিডে, সকলো কম এভৰিডে, এভৰিডে। কাৰণ আপোনাৰ ফ্লেছত সদায় এটা নেচাৰ আছে, সি কৰিবলৈ বিচাৰে। ইয়াক পাপ ভাল লাগে, হিংসা ভাল লাগে, কাজিয়া ভাল লাগে, একচুৱেলি লাগে ইয়াক ভাল, চব ভাল লাগিব মাংসৰ ইচ্ছা। এলেহুৱা হ'বলৈ আপোনাক মন যাব একচুৱেলি, এলাহ মাংসৰ নেচাৰ হয়। আৰু যদি আপুনি তাক শুনি থাকে, সি আপোনাৰ ডেষ্টিনি মাৰি দিব একচুৱেলি। আপোনাৰ যিটো লক্ষ্যস্থান আছে গৈ নাপাব আপুনি জীৱনত। আমেন। সেইকাৰণে এলাহ যেতিয়া আপুনি আহিব, আপুনি ক'ব এতিয়া মই এলাহত মৰিব লাগিব। আই হেভ টু ডাই ইন লেজিনেছ। আমেন। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আনফৰগিভিং হাৰ্ট। কেতিয়াবা আপোনাক চুগলি কৰিবলৈ মন যায়, কৰি পাইছেনে পোৱা নাই? ময়ো পাইছোঁ, বহুত পাইছোঁ হয়নে? বাট এতিয়া বুজি পাই গ'লোঁ যে এইটো কাম নহ'ব। মন যাব একচুৱেলি ক'বৰ কাৰণে, বাট আপুনি ক'ব নৰে নাহি হগা ৰে, নাহি হগা। এতিয়া এইটো মোৰ মনহে হয়। কাৰোবাৰ জীৱনৰ কথা কাৰোবাক বেয়া কৈ দিলে মানে কি হয় বুলি কৈছে, ইটছ লাইক এ মাৰ্ডাৰ। কাৰণ তাৰ জীৱনৰ আমি মাৰ্ডাৰ কৰি আছোঁ একচুৱেলি। তাৰ সন্মান কাৰোবাৰ আগত মাৰি দিলোঁ আমি, আৰু কোনো মাৰ্ডাৰৰ ওচৰত অনন্ত জীৱন নাথাকে বুলি কৈছে। হেল্ল'। সেইকাৰণে পুৰণা নিয়মত যেতিয়া আপুনি চাব, পৰচৰ্চা 2 নম্বৰ পাপত লিষ্টেড আছে, নম্বৰ 2। প্ৰেইজ গড। পৰচৰ্চা ভাল হয় যদি ভালবিলাক ক'ব পৰা যায়। আমেন। প্ৰেইজ দ্য লৰ্ড। চ' কেতিয়াবা আমি লাইক কনষ্ট্ৰাক্টিভলি তেওঁলোকক কাৰেক্ট কৰিবলগীয়া হয়, পাতিবলগীয়া হয়, বাট আউট অফ লাভ। আপুনি যেতিয়া কথাটো কৈ আছে, এটাই কথা চেক কৰিব, আউট অফ লাভ নে এনভি হৈ পেলাই কৈ আছে। আপুনি মৰমৰ কাৰণে কৈ আছে নে আপুনি কাৰোবাক বেয়া দেখাবলৈ কৰি আছে? যদি আপুনি বেয়া দেখুৱাবলৈ কৰি আছে, ইউ আৰ ইন দ্য ফ্লেছ। আউট অফ লাভ যদি কাৰেকশ্যনৰ কাৰণে কৰি আছে, ইউ আৰ ইন দ্য স্পিৰিট, আপুনি আত্মাত আছে। আমেন। চ' ফ্লেছ ইজ টু বি ডাই, সদায় সদায় ডেইলি আমি মৰিব লাগিব আমাৰ ফ্লেছৰ নেচাৰত। নাম্বাৰ 2, আমাৰ মাইণ্ডক সদায় ঈশ্বৰৰ বাক্যৰে ৰিনিউ কৰিব লাগিব। আমেন। আপুনি যদি ইভিনিং ছাৰ্ভিচত আহিছিলে, মই এটা প্ৰচেছ আপোনাক শিকাইছিলোঁ, ডিউটেৰনমি 28 হয়নে, কেনেকৈ মাইণ্ড ৰিনিউ কৰিব লাগে। ডিউটেৰনমি 28 আপুনি নিজৰ ওপৰত সদায় পঢ়ে একচুৱেলি, সদায় পঢ়ে, 5 বাৰ 10 বাৰ যিমান পাৰে একচুৱেলি। এদিন আপোনাৰ মাইণ্ড ছেট হৈ যাব যে মই ওলাওঁতে আশীৰ্বাদ পোৱা মানুহ হয়, সোমাওঁতে আশীৰ্বাদ পোৱা মানুহ হয়। আপুনি মনত পেলাবলৈ ট্ৰাই কৰিব নালাগে, ইয়ৰ মাইণ্ড ইজ ছেটিং। আপুনি ক'ব যে মই গাঁৱত আশীৰ্বাদ পোৱা মানুহ, চহৰৰ আশীৰ্বাদ পোৱা। চ' মোৰ মাইণ্ড ছেটিং হৈ গ'ল চাৰ্চ। এইটো কাম মই বহুত কৰিছোঁ।
কৰিয়ে আছোঁ এটা সময়ৰ পৰা, বিকজ হোলি স্পিৰিট টট মি তুমি মাইণ্ড ছেট কৰা একচুৱেলি। তো মই বিলিভ কৰোঁ যে যদি মই নাগপুৰতো থাকোঁ মই আশীৰ্বাদীটো থাকিম, মই যদি গুৱাহাটীতো থাকোঁ মই আশীৰ্বাদীটো থাকিম, মই যদি ক'ৰবাত গুচি যাওঁ আই উইল বি ব্লেছড, কাৰণ মোৰ মাইণ্ড ছেটিং আছে একচুৱেলি। আই এম দ্য ব্লেছড পাৰ্চন। আমেন। মই আশীৰ্বাদ হয় আৰু মই য'তেই যাম মানুহ আশীৰ্বাদ পাবলৈ আৰম্ভ কৰিব। আৰু এইটো ছেটিং কৰিবলৈ হ'লে আপুনি সেই বাক্যবোৰ যিবোৰ ঈশ্বৰৰ প্ৰমিচেছ হয় আপোনাৰ ওপৰত বাৰ বাৰ আপুনি নিজে ৰিনিউ কৰিব লাগিব। আমেন। প্ৰেইজ দ্য লৰ্ড। কৰি পেলাইতো চাওক চাৰ্চ এবাৰ। আই চেলেঞ্জ ইউ, মই আপোনাক কিমান দিন দি দিম, এটলিষ্ট 1 মাহ। স্ক্ৰিপচাৰবিলাক লওক আপোনাৰ ওপৰত 5 বাৰ 10 বাৰ ৰিপিটেডলি আপুনি ক'বলৈ আৰম্ভ কৰক, দিনটো ভাবিবলৈ আৰম্ভ কৰক। যদি আপোনাৰ মাইণ্ডছেট চেঞ্জ নহয় আহি পেলাই মোক ক'ব কেনেকুৱা নহ'ব। আৰু যেতিয়া মাইণ্ডছেট স্পিৰিচুৱেল হৈ যাব ইউ উইল থিংক স্পিৰিচুৱেল। আমেন। যেতিয়া কাৰোবাক দেখিব আপুনি হয় বেয়াও দেখা পাব, কিন্তু প্ৰথমে ভালেই দেখা পাব আপুনি। গুড। কাৰণ স্পিৰিচুৱেলিটি জাজমেণ্টেল নহয়, ই ক্ৰিটিকেল নহয় একচুৱেলি। ই জাজমেণ্টেল নহয়, ক্ৰিটিকেলো নহয়, চিম্পল হয়। আমেন। স্পিৰিচুৱেলিটি সদায় আনৰ ভাল বিচাৰে একচুৱেলি। আমাৰ ৱে অফ টকিং কেতিয়াবা উল্টা হৈ যাব পাৰে, কিন্তু সি সদায় আনৰ ভাল বিচাৰে। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। আৰু এই দুটা কাম কৰাৰ পিছত নম্বৰ 3টো হৈছে লিচেন টু দ্য স্পিৰিট মেন। আত্মিক মানুহজনক শুনিব আৰু যি কৈ কৰি দিব একচুৱেলি। হোৱাট হি ছেইজ ডু ইট, ইউ উইল বিকাম স্পিৰিচুৱেল। আপুনি আত্মিক হৈ যাব। আৰু এই প্ৰচেছটো একদিন ছেটিং কৰিলে নহ'ব, মাইণ্ডটো সদায় ছেটিং কৰিব লাগে। ছেট ইয়ৰ মাইণ্ড বুলি কৈছে কলছিয়ান 3:2। ছেট ইয়ৰ মাইণ্ড। এলাৰ্ম ক্লক যেনেকৈ আপুনি ছেটিং কৰে সদায় তেনেকৈ ছেটিং কৰিব লাগিব। এভৰি ডে আই এম গনা প্ৰে, আই এম গনা ৱৰ্শ্বিপ দ্য লৰ্ড। মই ঈশ্বৰক প্ৰায়ৰিটি দিম একচুৱেলি। আই উইল ৱৰ্ক ফৰ দ্য কিংডম। আপুনি সদায় 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 ছেটিং কৰিব লাগিব। আৰু এদিন এইটো ছেট আপ হৈ যাব। আৰু তেতিয়া সি নেচাৰেলি আপোনাক কথাবিলাক ক'ব, হু ইউ আৰ, হোৱাট ইউ কেন ডু। আপুনি জানে বাইবেলে কৈছে যে ইফিচিয়ানছ 2:6 উই আৰ চিটেড উইথ খ্ৰাইষ্ট। আমি খ্ৰীষ্টৰ সৈতে স্বৰ্গীয় ঠাইবিলাকত বহি আছোঁ। তাৰমানে কি? সকলো ডিমনছবিলাকৰ ওপৰত আছে আপুনি। সকলো ডিমনছ, উইকেড স্পিৰিট, ডিমন স্পিৰিট, ডেভিল, লুচিফাৰ চবতকৈ ওপৰত আছে, কাৰণ গতিকে তেওঁক ভয় খোৱাৰ কোনো কাৰণ নাই। আপুনি বুজি পাব লাগিব আই এম চিটেড উইথ খ্ৰাইষ্ট ইন হেভেনলি প্লেচেছ। আৰু এইটোৰে যেতিয়া আপুনি মাইণ্ড ৰিনিউ কৰিব, সেই তেতিয়াৰ পৰা ময়ো যেতিয়া সেই স্ক্ৰিপচাৰবিলাক হলি স্পিৰিট মোক আনফল্ড কৰিলে, তেতিয়াৰ পৰা মই ছেটান ভয় নকৰোঁ একচুৱেলি। ভয়টো মই এনেও নকৰোঁ বাৰু, কিন্তু মই জানো যে দে হেভ ন' কণ্ট্ৰল অভাৰ মি। মোৰ ওপৰত তেওঁলোকৰ কণ্ট্ৰল নাই একচুৱেলি, মইহে তেওঁলোকৰ ওপৰত আছোঁ। আমেন। আৰু সিহঁতক ইমান মাইণ্ড কৰি থকা কোনো কাম নাই একচুৱেলি। অলৰেডি যদি সিহঁতক প্ৰায়ৰিটি দি থাকে আপুনি বেছিকৈ, যিবিলাক নহয়েই অলৰেডি, তো আপুনি তেওঁলোকক এট্ৰেক্টহে কৰি আছে। ছেটান ইজ নট এ বিগ ডিল চাৰ্চ। ছেটান ইজ নট এ বিগ ডিল। খালি আপুনি বুজি পাব লাগিব যে আই এম এবাভ, মই ওপৰত আছোঁ। প্ৰেইজ দ্য লৰ্ড। লুক 10:19 যিচুৱে কৈছে লিচেন কেয়াৰফুলি, এম্প্লিফাইড ট্ৰান্সলেশ্যন এনেকৈ কৈছে লিচেন কেয়াৰফুলি, মানে মনোযোগ দি পেলাই শুনা বুলি কৈছে। আই গিভ ইউ দ্য অথৰিটি, জুডিচিয়েলি বুলি লিখিছে এটা শব্দ। জুডিচিয়েলি মানে ন্যায়সংগতভাৱে, কানুনী তৌৰছে বুলি কৈছে। মই তোমালোকক অধিকাৰ দি আছোঁ বুলি কৈছে। টু ট্ৰাম্পেল দ্য চাৰ্পেণ্টছ, এই ডিমন স্পিৰিটবিলাকক গচকিবলৈ মই তোমালোকক অধিকাৰ দিছোঁ। এণ্ড বাই ন' মিনছ, যিকোনো কাৰণত বুলি কৈছে তোমালোকক অনিষ্ট নকৰিব, কোনো কাৰণতেই নোৱাৰে বুলি কৈছে। ছেট ইয়ৰ মাইণ্ড। আপোনাৰ মাইণ্ড ছেটিং কৰক যে আই হেভ অথৰিটি অভাৰ ডিমনছ, এভিল স্পিৰিট, লুচিফাৰ। বাই ন' মিনছ ইউ কেনট হাৰ্ম মি। তুমি মোক হাৰ্ম কৰিব নোৱাৰা। মাই ফেমিলি তুমি হাৰ্ম কৰিব নোৱাৰা। ছেট ইয়ৰ মাইণ্ড। আৰু যদি তো মাইণ্ড ছেটিং নাই, আপুনি শয়তান সদায় ভয় কৰি থাকিব, শয়তান আহিব এইফালে দি, শয়তান আহিব এইফালে। কেলে ইমান শয়তান কনচিয়াছ? হয়নে? বি গড কনচিয়াছ। আপুনি গড কনচিয়াছ হ'বলৈ আৰম্ভ কৰক, এঞ্জেল কনচিয়াছ হ'বলৈ আৰম্ভ কৰক। স্বৰ্গৰ দূতবিলাক মোৰ লগত আছে। আমেন। এঞ্জেলছ অফ দ্য লৰ্ড are with me. Hallelujah. Praise the Lord. Hallelujah. Praise the Lord. Okay. যেতিয়া আমি স্পিৰিচুৱেল কিংডমত সোমাই গ'লোঁ, ইন দিছ কিংডম যদি আপুনি প্ৰস্পাৰ কৰিব বিচাৰে, চ' ওৱান অফ দ্য ৱে হৈছে গড হেজ টু বি উইথ ইউ একচুৱেলি। ঈশ্বৰ আপোনাৰ লগত থাকিব লাগিব। ঈশ্বৰ সকলোকে ভাল পায়, কিন্তু চবৰ লগত থাকিবলৈ সি কমফৰ্টেবল নহয়। ঈশ্বৰ ভাল সকলোকে পায়, কিন্তু চবৰ লগত থাকিবলৈ তেওঁ কমফৰ্টেবল নহয়। পবিত্ৰ আত্মাক আপুনি পাইছে, কিন্তু পবিত্ৰ আত্মা আপোনাক পোৱা নাই। হেল্ল', দেটছ ট্ৰু। আপুনি পবিত্ৰ আত্মা পাই গ'ল একচুৱেলি। আপুনি মোক পোৱা আৰু মই আপোনাক পোৱা বহুত ডিফাৰেণ্ট কথা হয়। মোকতো বাৰু আপুনি পাইছে, চ' আই অবে ইউ, আই লাভ ইউ, মই তোমাক প্ৰেম কৰোঁ, মই ছাপৰ্ট কৰোঁ, বাট হেবাই মই তোমাক পোৱাই নাই। সেইকাৰণে মই ক'লে তুমি নুশুনা।
ইয়াত নাযাবা ক'লে তাতেই যোৱা হয়নে বিকজ ইউ আৰ নট দেৰ কাৰণ তোমাক মই পোৱা নাই চ' যদি আপুনি নিজকে পবিত্ৰ আত্মাক দি দিব পাৰে অ'কে যদি আপুনি তেওঁক ৰিয়েলি দি দিব পাৰে হি উইল মেক ইউ চেম্পিয়ন তেওঁ আপোনাক চেম্পিয়ন বনাই দিব কাৰণ তেওঁ নিজেই চেম্পিয়ন হয় Praise the Lord. The easiest way to become successful in life. জীৱনত আটাইতকৈ ইজিলি ছাকচেছ হোৱাৰ যিটো ৰাস্তা হয় চাৰেণ্ডাৰ ইয়ৰ চেল্ফ টু দ্য হোলি স্পিৰিট পবিত্ৰ আত্মাৰ হাতত নিজকে সমৰ্পণ কৰি দিয়া যদি কৰি দিয়ে একবাৰ আৰু যদি তেওঁৰ কোৱা মতে আপুনি চলিবলৈ আৰম্ভ কৰে ইউ কেন নট বি এ ফেইলাৰ টান নহয় অসম্ভৱ কথা হয় when the holy spirit আমি গাইডেন্সত চলিবলৈ আৰম্ভ কৰিম you never become failure কেইদিনমান গাতত থাকিব পাৰে জোচেফো গাতত আছিলে আমেন জাষ্ট বিকজ আপুনি ট্ৰাবলত গৈছে ইয়াৰ অৰ্থ নহয় যে আপুনি উঠি নাহিব আমেন কিন্তু মেক চিয়ৰ কৰিব যে পবিত্ৰ আত্মাই আপোনাক পাইছে একচুৱেলি ইউ আৰ লেড বাই দ্য স্পিৰিট অফ গড বাইবেলে কৈছে যিবিলাকে ঈশ্বৰৰ আত্মাৰ দৰে চালিত হয় তেওঁবিলাক ঈশ্বৰৰ পুত্ৰ হয় একচুৱেলি কিন্তু যিবিলাকে যীচু গ্ৰহণ কৰে ঈশ্বৰ বুলি তেওঁবিলাক ঈশ্বৰৰ সন্তান হয় একচুৱেলি যিদিনাখন আপুনি প্ৰভু যীচু গ্ৰহণ কৰিলে তেওঁৰ ইটাৰনেল লাইফ আপুনি তেওঁৰ চিলড্ৰেন হৈ গ'ল জন 1:12 কিন্তু যেতিয়া ৰোমান্স 8:16 আপুনি যাব একচুৱেলি 14 কৈছে দ'জ হু আৰ লেড বাই দ্য স্পিৰিট অফ গড যিজনে ঈশ্বৰৰ আত্মাৰ দ্বাৰা চালিত হয় তেওঁলোকৰ পুত্ৰ হয় হালেলুয়া চ' ইট ইজ আৱাৰ ডিচিশ্যন এইটো আমাৰ সিদ্ধান্ত হয় উইল ইউ গিভ ইয়ৰ চেল্ফ টু দ্য হোলি স্পিৰিট পবিত্ৰ আত্মাক দিব নেকি আপুনি নিজকে যেতিয়া আপুনি পবিত্ৰ আত্মাৰ দ্বাৰা চালিত হ'বলৈ আৰম্ভ কৰিব বি কনচিয়াছ অফ দ্য হোলি স্পিৰিট পবিত্ৰ আত্মাক লৈ পেলাই আপুনি সচেতন হ'ব লাগিব আপুনি মানি ল'ব লাগিব যে হোলি স্পিৰিট ইজ ইনচাইড অফ মি হোলি স্পিৰিট মোক গাইড কৰিব পাৰে হোলি স্পিৰিট তুমি মোৰ টিচাৰ হয় টক টু মি হোলি গ'ষ্ট পবিত্ৰ আত্মা তুমি মোৰ লগত কথা পতা লেট মি ন' চেল আই ডু ইট অৰ নট মই এইটো কৰিম নে নকৰিম কিনিম নে নিকিনিম খাম নে নাখাম যাম নে নাযাম যদি আপোনাৰ এই ডিচিশ্যনবিলাকত আপোনাৰ হোলি স্পিৰিটৰ পাৰ্মিশ্যন নাই তেতিয়াহ'লে আপুনি নিজৰ মালিক নিজে হয় একচুৱেলি আপুনি যীচুক গ্ৰহণ কৰিছে কিন্তু হি ইজ নট আপুনি লৰ্ডশ্বিপ দিয়া নাই তেওঁক একচুৱেলি আমি নিজৰ মতে চলি আছোঁ আৰু যেতিয়া আমি নিজৰ মতে চলিম কেতিয়াবা ভাল হ'ব আৰু কেতিয়াবা বেয়া হ'ব এণ্ড ইউ উইল ফ্ৰাষ্ট্ৰেটেড ইন লাইফ জীৱনত আপুনি হতাশ হ'ব বাট এলুইজ যদি আপুনি পবিত্ৰ আত্মাক শুনে আমেন পবিত্ৰ আত্মাক শুনিবলৈ বহুত ইজি হৈ যায় যেতিয়া আমি স্পিৰিটত থাকোঁ একচুৱেলি আত্মাত থাকোঁ when you are in the spirit it is very easy to hear him hallelujah praise god amen আৰু যেতিয়া তেওঁ আপোনাক পাই যাব he will be with you তেওঁ আপোনাৰ লগত থাকিব আৰু বাইবেলে কৈছে যে God Joseph was prospered জোচেফ প্ৰস্পাৰ কৰিলে because God was with him কাৰণ ঈশ্বৰ তেওঁৰ লগত আছিলে আৰু এইটো মোৰ কাৰণে চেলেঞ্জ হয় যদি মই কেনেবাকৈ প্ৰস্পাৰেটছ লাইফত নাযাওঁ তো এইটো প্ৰুফ কৰিব গড ইজ নট উইথ মি ঈশ্বৰ মোৰ লগত নাই কাৰণ যেতিয়া ঈশ্বৰ কাৰোবাৰ লগত থাকে ইউ বিগিন টু প্ৰস্পাৰ অকল টকা পইচাৰ কথা কোৱা নাই এভৰি এৰিয়া অফ ইয়ৰ লাইফ ইউ বিগিন টু প্ৰস্পাৰ আপুনি বিগিন কৰিব প্ৰস্পাৰ কৰিবলৈ একচুৱেলি বিকজ নাও গড ইজ উইথ ইউ হালেলুয়া প্ৰেইজ দ্য লৰ্ড ইয়ৰ লাইফ বিগিন টু চেঞ্জ একচুৱেলি আপোনাৰ জীৱন চেঞ্জ হ'বলৈ আৰম্ভ হ'ব ফৰ দ্য গুড ভালৰ ফালে আৰু সেইকাৰণে স্ক্ৰিপ্টাৰ যেতিয়া আপুনি ষ্টাডি কৰে একচুৱেলি আপুনি ভাবিব যেতিয়া ঈশ্বৰে কৈছে লৰ্ড ৱাজ উইথ জোচেফ এণ্ড জোচেফ বিগেন টু প্ৰস্পাৰ হোৱাট এভাৰ হি ডাজ বুলি কৈছে তেওঁ যি কৰিবলৈ আৰম্ভ কৰিলে সকলো উন্নতিৰ ফালে গ'ল যি কৰিবলৈ ল'লে বুলি কৈছে আপুনি এজন ঈশ্বৰৰ লগত থকা মানুহক যেতিয়া দেখা পাব হোৱাট এভাৰ হি ডাজ হি প্ৰস্পাৰ্ছ এইটো চিন হয় সি যিয়েই নকৰক একচুৱেলি এইটো উন্নতি কৰিবলৈ আৰম্ভ কৰিব দেট ইজ দ্য চাইন দেট গড ইজ উইথ হিম ঈশ্বৰ তেওঁৰ লগত আছে আমেন এতিয়া প্ৰশ্নটো হৈছে হাউ গড ঈশ্বৰ কেনেকৈ আপোনাৰ লগত থাকিব তেওঁ ভালটো পায় মই চিক্ৰেটটো আপোনাক কৈ দিছোঁ কাৰণ মই যেতিয়া জোচেফক ষ্টাডি কৰিছোঁ অকণমান মই বুজি পালোঁ কেলৈ ঈশ্বৰ তেওঁৰ লগত আছিলে একচুৱেলি নাম্বাৰ 1 কণ্ডিশ্যনটো হৈছে এটা কণ্ডিশ্যনটো হৈছে যে তেওঁৰ ওচৰত এটা পিয়ৰ হাৰ্ট আছিলে পিয়ৰ হাৰ্ট উইদাউট পিয়ৰ হাৰ্ট ঈশ্বৰ আপোনাৰ লগত থাকিব নোৱাৰে কাৰণ তেওঁ কমফৰ্টেবল নহয় বাইবেলে কৈছে Matthew 5:8 those who are pure in the spirit heart actually they shall see God যিবিলাক হৃদয়ৰে পিয়ৰ হয় নিৰ্মল চিতৰ লোকবিলাক ঈশ্বৰ দেখা পাব বুলি কৈছে ফিজিকেলি যীচুক দেখিব বুলি এনেকুৱা কথা নহয় তেওঁৰ হাত দেখা পাব তেওঁৰ অনুগ্ৰহ দেখা পাব তেওঁৰ আশীৰ্বাদ দেখা পাব তেওঁৰ ফেভাৰ দেখা পাব আপুনি জীৱনত দেখা পাব তেওঁৰ হাত একচুৱেলি কেতিয়া বুলি কৈছে নাম্বাৰ 1 কণ্ডিশ্যন যেতিয়া আপোনাৰ হৃদয় পিয়ৰ হ'ব পিয়ৰ হাৰ্ট মানে পাপ নকৰা হাৰ্ট নহয় একচুৱেলি কেতিয়াবা আপুনি ভুল কৰিব পাৰে জীৱনত বাট এইটো হাৰ্টে সদায়
ঈশ্বৰৰ আগত একচুৱেলি নিজকে ব্ৰকেন ৰাখে, ভগ্ন চিতিয়া বুলি কৈছে। ভগ্ন চিতিয়া লোক ঈশ্বৰৰ কেতিয়াও ৰিজেকশ্যনত নাযায়। আপুনি যিমান ডাঙৰে ভুল নকৰক কিয়, যদি আপুনি ঈশ্বৰৰ ওচৰত ভাঙিব পাৰে যে লৰ্ড আই ৰিয়েলি মেড মিষ্টেক, মই সঁচাকেই প্ৰভু মিষ্টেক কৰিলোঁ, বাট আই টাৰ্ণ ইট আৱে, প্ৰভু মই তাৰ পৰা ৰিপেণ্ট কৰিছোঁ একচুৱেলি, আই নিড ইউ লৰ্ড, প্ৰভু মই তোমাৰ পৰা অলপ দূৰ গৈছিলোঁ, কিন্তু তোমাৰ অবিহনে একোৱে ভাল নালাগে প্ৰভু, আই নিড ইউ জিজাছ। আৰু সেইজন মানুহক ঈশ্বৰে কেতিয়াও নেৰে। আমেন। ঈশ্বৰৰ সিংহাসন দুটা, বাইবেলে কৈছে, মই দুটা জেগাতে এইটো বস্তু পাইছোঁ, দুটাই জেগা মই বিচাৰি পাইছোঁ এণ্টায়াৰ বাইবেলত একচুৱেলি, আৰু ক'ৰবাত আছে যদি মই কেতিয়াবা বিচাৰি পাম। ঈশ্বৰে কৈছে ঈশ্বৰ সদায় বুলি কৈছে নিজৰ সিংহাসন যিটো স্বৰ্গত আছে তাত বহে, আৰু এজন মানুহৰ হৃদয়ত বহে বুলি কৈছে, যিজন মানুহৰ হৃদয় ভগ্ন চিতিয়া হয় বুলি কৈছে। এই দুইটাই জেগাত ঈশ্বৰ বহে, তাতকৈ আৰু ক'তো নাই। আমেন। যেতিয়া আপুনি ব্ৰকেন হাৰ্টেড মানুহ হ'ব যে লৰ্ড আই নিড ইউ লৰ্ড। দায়ুদক ঈশ্বৰে ইমান বাৰে বাৰে কিয় মাফ কৰিলে আপুনি জানে? তেওঁৰ গোটেই চেপ্টাৰবিলাক পঢ়িব, আপুনি গম পাই যাব দায়ুদ এজন ভগ্ন চিতিয়া মানুহ আছিল একচুৱেলি। তেওঁ ঈশ্বৰে কৈছিলে প্ৰভু মইতো কৰি পালোঁ এইখিনি কাম, কিন্তু তোমাৰ অবিহনে জীয়াই থকা সম্ভৱ নহয় একচুৱেলি, মোৰ হৃদয়ে প্ৰভু তোমাক হৰিণীৰ নিচিনাকৈ বিচাৰি ফুৰে, প্ৰভু মই কেতিয়ানো যাম আৰু মই তোমাক লগ পাম প্ৰভু। যেতিয়া আপুনি ভগ্ন চিতিয়া হ'ব আপোনাৰ হৃদয়ে ঈশ্বৰ বিচাৰি ফুৰিব একচুৱেলি। আপুনি জাষ্ট কান্দে আৰু ঈশ্বৰক চৰি বুলি কয়, সেইটো কাৰণে আপুনি ভগ্ন চিতিয়া নহয়। ভগ্ন চিতিয়া লোক সদায় ঈশ্বৰক বিচাৰি ফুৰে একচুৱেলি, তাৰ হৃদয় ক'তো ছেটিছফাই নহয়, তেওঁ মাত্ৰ ঈশ্বৰত সন্তুষ্ট হয় একচুৱেলি, চব বস্তু ভাল লাগে তেওঁক, কিন্তু ঈশ্বৰৰ নিচিনা ভাল তাক একো নালাগে। এইজন মানুহ ভগ্ন চিতিয়া হয়, আৰু ঈশ্বৰ সেইজন মানুহৰ হৃদয় বুলি কৈছে নিৰ্মল চিত্তৰ মানুহ। ছেকেণ্ড কেৰেক্টাৰিষ্টিক যেতিয়া আপুনি পিয়ৰ হাৰ্ট বুলি কৈছে, সি ভেজাল নহয় একচুৱেলি। পিয়ৰ মানে কি? ভেজাল নোহোৱা। গাখীৰ যে এনেকৈ পানী গাখীৰ নহয়, গাখীৰেই হয়। তাৰমানে পিয়ৰ হাৰ্টৰ মানুহ ভুলটোকো ক'ব পাৰে মই ভুল কৰিছোঁ, ভালটোকো ক'ব পাৰে মই ভাল কৰিছোঁ। আমেন। কিন্তু ডুপ্লিকেচি যেতিয়া আমি ভেজাল থাকোঁ, আমি দেখুৱাবলৈ ট্ৰাই কৰোঁ, যিটো মই নহয় সেইটো মই হয়। যেনেকৈ আপুনি নহয় এইটো অৰিজিনেলি, বাট ৰিয়েলি আপুনি দেখুৱাব বিচাৰিছে যে মই জীৱনত এনেকুৱাই আৰু, চ' আপুনি ভেজাল হয় একচুৱেলি। আৰু ঈশ্বৰ আপোনাৰ লগত থাকিব নোৱাৰে। চৰি চাৰ্চ, বাট মই ট্ৰুথ কৈ আছোঁ, গড কেন নট বি উইথ ইউ। এই ভেজাল মানুহৰ লগত ঈশ্বৰে ৰিয়েলি নাথাকে। লাভ ইউ, ঈশ্বৰে প্ৰেম কৰে, এইটোত কোনো কাহিনী নাই। গড লাভছ ইউ ছ' মাছ, বহুত বেছি ভাল পায়, অল দ্য টাইম আপোনাক ৰেডি থাকে, বাট তেওঁক ভেজাল হৃদয় ভাল নালাগে। পিয়ৰ হাৰ্ট বিচাৰে, যেতিয়া আপুনি কয় যে লৰ্ড আই ডিড ইট, মই সঁচাকৈ কৰিলোঁ, হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। মই সদায় ভাবিলোঁ এদিন, আদামেনো কেলৈ খাই দিব লাগে ফলটো, ই হাৱাটো খালেই আৰু ইও যদি নাখালেহেঁতেন। ওৱান ডে হলি স্পিৰিট স্পক টু মাই হাৰ্ট, লাইক হাৱা ডিচিভড হৈ গ'ল বুলি কৈছে, কিন্তু আদামে পাপ কৰিলে বাইবেলে কৈছে, কাৰণ ঈশ্বৰে আদামক কৈছিলে নাখাবা বুলি, কিন্তু আদাম একচুৱেলি প্ৰেমৰ কাৰণে খাই দিলে। সি হাৱাক ইমানেই ভাল পায়, ই ভাবিলে যদি মই ইয়াক নাখাওঁ এতিয়া, সি মোৰ পৰা সদায় দিন কাৰণে ছেপাৰেট হৈ যাব। কৈছে অ' হলি স্পিৰিট দেটছ কুল বুলি কৈছে। তাৰপিছত তেওঁ একজেক্টলি যীচুক ছেকেণ্ড আদাম বুলি কোৱা হৈছে। যীচু জানি শুনি আমাৰ পাপৰ কাপটো খাইছে একচুৱেলি, কাৰণ আমাক প্ৰেম কৰিলে। আমি হাৱা হয়, যীচুৰ হাৱা, হয়নে? তেওঁ নাখাবলৈ পাৰিলেহেঁতেন, কিন্তু আমাক প্ৰেম কৰিলে। সেইকাৰণে আমি কৈছোঁ যে জিজাছ লাভছ ইউ, আৰু এনেকুৱা ভাল পায়। কিন্তু তেওঁ যদি ক'ৰবাত থাকিব লাগে, আপুনি যদি ক'ৰবাত থাকিব লাগে, আপোনাৰো এটা এনভাইৰমেণ্ট আছে, সেইটো এনভাইৰমেণ্টতহে আপুনি থাকি ভাল পায়। আমেন। সেইকাৰণে ঈশ্বৰকো এটা এনভাইৰমেণ্ট লাগে, কাৰণ তেওঁক এটা হৃদয় লাগে, কাৰণ ঈশ্বৰ হৃদয়তহে বাস কৰে। আমেন। দিমাগত বাস নকৰে, না ক'তবা বাস কৰে। সেইকাৰণে ঈশ্বৰক হৃদয় লাগে। আমাৰ হৃদয় যদি পিয়ৰ হয়, ঈশ্বৰে কৈছে আই উইল, মই তোমাক মেনিফেষ্ট কৰিম নিজকে। আমেন। সি সদায় নিজৰ ভুল ভাল ঈশ্বৰৰ আগত একনলেজ কৰে। নাম্বাৰ 3, যেতিয়া আপুনি পিয়ৰ হাৰ্টৰ কেৰেক্টাৰিষ্টিক চাব, একচুৱেলি দে লিভ ফৰ আদাৰ্ছ একচুৱেলি। তেওঁলোকে নিজতকৈ বেছি আনৰ কাৰণে জীয়াই থাকে একচুৱেলি। দিছ ইজ এ পিয়ৰ হাৰ্ট মানুহৰ এটা কোৱালিটি হয়। তেওঁলোকে নিজতকৈ বেছি আনৰ কথা ভাবে। কেলে ঈশ্বৰে এইটো হৃদয় ভাল পায় বুলি, পিয়ৰ হাৰ্ট বুলি ভাল পায়, কাৰণ ঈশ্বৰৰ হৃদয় তেনেকুৱা আছে, তেওঁ নিজতকৈ বেছি আমাৰ কথা চিন্তা কৰে। আমেন। প্ৰেইজ দ্য লৰ্ড। ইফ ইয়ৰ হাৰ্ট ইজ পিয়ৰ, আপোনাৰ হৃদয় যদি সঁচাকৈ পিয়ৰ আছে, ইউ উইল থিংক ফৰ আদাৰ্ছ একচুৱেলি। আপুনি আনৰ কাৰণে চিন্তা কৰিব। আমেন। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। ময়ো বহুত কাম কৰিবলৈ অপশ্যন পাইছোঁ, কিন্তু এই কথাবিলাকে মোকো এনকাৰেজ কৰিছে।
যদি মই এইটো কাম কৰি দিওঁ মোৰ জেনেৰেশ্যনৰ কাৰণে এটা বদনাম হৈ যাব একচুৱেলি আই কেনট বি এন এক্সাম্পল মই এক্সাম্পল হ'ব নোৱাৰিম আৰু মোৰ এটা বেড এক্সাম্পলে মোৰ জেনেৰেশ্যনক হয়তো অলপ পিছুৱাই দিব একচুৱেলি যি মোক টেম্পৰৰী ছেটিছফেকশ্যন দিব বা মোক এটা লাইফ দিব বাট ই মোৰ জেনেৰেশ্যনক হাৰ্ম কৰিব একচুৱেলি হালেলুয়া লাভ মানে এইটো পিয়'ৰ হাৰ্টৰ এটা কণ্ডিশ্যন হৈছে লাভ গড কাইণ্ড অফ লাভ আপুনি সেইটো হৃদয়ত দেখা পাব আমেন যেতিয়া সি মানুহৰ বেয়া কৰাৰ পিছতো সিহঁতক ভাল কৰিবলৈ ইচ্ছা কৰে দেটছ এ পিয়'ৰ হাৰ্ট যেতিয়া মানুহ আপোনাৰ কাৰণে বেয়া কৰে আপুনি জানে তেওঁলোক মোৰ শত্ৰু হয় বাট ষ্টিল আপোনাৰ হৃদয়ে তেওঁলোকক বেয়া পাবলৈ নিদিয়ে কাৰণ আপোনাৰ ওচৰত এটা পিয়'ৰ হাৰ্ট আছে আমেন আৰু সেইকাৰণে জোচেফ যেতিয়া তেওঁৰ ভাইবিলাকক লগ পালে তেওঁ ইমান আনন্দিত হ'ল যিবিলাক ভাইয়ে পেলাই দিছিলে গাঁতত তেওঁ ক'ব পাৰিলেহেঁতেন মোক একদিন চাব দে আজি মোক এনেকুৱা কৰি আছোঁ তেনেকুৱাই কয় আমাৰ দুখীয়া মানুহবিলাকে আজি মোক দেখুৱাই যিদিন মই ধনী হৈ যাম দেখুৱাম তোমালোকক ভেজাল হৃদয় এইটো হৃদয় ভেজাল আছে বাট যেতিয়া আপুনি তেওঁলোকৰ অত্যাচাৰ পায়ো যেতিয়া আপুনি তো লাইক জোচেফে একচুৱেলি বুজি পাই গ'ল যে তেওঁলোকক বচাবৰ কাৰণে মোক আগতীয়াকৈ পঠোৱা হ'ল একচুৱেলি যাতে মোৰ জেনেৰেশ্যনক মই বচাব পাৰোঁ আমেন আৰু সেইকাৰণে আমাৰ জীৱনত যিবিলাকে বেয়া কৰে কেতিয়াবা আমাৰ অপ'জিট থাকে বাট ষ্টিল ইউ ডু গুড ফৰ দেম বিকজ অফ ইয়ৰ পিয়'ৰ হাৰ্ট আৰু ঈশ্বৰ এইটো হৃদয় বিচাৰি ফুৰে যদি আপোনাৰ তাত বিচাৰি পাই যায় আই গেৰাণ্টি ইউ গড উইল বি উইথ ইউ আপোনাৰ লগত ঈশ্বৰ থাকিব আমেন নম্বৰ 2 কণ্ডিশ্যন হৈছে ঈশ্বৰ থকাৰ আপোনাৰ লগত নম্বৰ 1 পিয়'ৰ হাৰ্ট নম্বৰ 2টো হৈছে ছাবমিছিভ টু গড এণ্ড ছাবমিছিভ টু দ্য অথৰিটিজ যেতিয়া আপুনি ঈশ্বৰৰ ছাবমিশ্যনত থাকে আৰু ঈশ্বৰৰ মানে ছাবমিশ্যন একচুৱেলি আপুনি যেতিয়া দেখিব জোচেফক হি ৱাজ ছ' ছাবমিছিভ টু দ্য ফাদাৰ একচুৱেলি তেওঁৰ পিতৃৰ একদম বাধ্যতা আছিলে তেওঁৰ দেউতাই যি কয় তাকে তেওঁ কৰে উইদাউট ছাবমিশ্যন গড কেনট বি উইথ এনিবডি এইটো মনত ৰাখিব আপুনি আৰু যদি আপুনি ভাবে যে নহয় মই বহুত প্ৰাৰ্থনা আৰাধনা কৰি দিওঁ অলপ ইম'চনেল হৈ যাওঁ তো ঈশ্বৰ চাগে আহি যায় নাহিব পচিবল নহয় মই একজেক্ট আপোনাক পেটাৰ্ণ দেখুৱাইছোঁ ঈশ্বৰ যেতিয়া আপোনাৰ লগত কাৰণ ঈশ্বৰ থাকিলে আপুনি চব জেগাত প্ৰস্পাৰ কৰিবলৈ আৰম্ভ কৰিব এইটো চিন হয় গড ইজ উইথ ইউ ঈশ্বৰ আপোনাৰ লগত আছে ন' মেটাৰ কাৰণ জোচেফ প্ৰতিভাৰ ঘৰত চাকৰ হিচাপে আছিলে কিন্তু তেওঁ যি কৰে তেওঁৰ মালিক একচুৱেলি কি কৰিলে বুলি কৈছে এদিন দেখা পালে আৰু তেওঁ নিজে গম পালে যে ঈশ্বৰ এই মানুহজনৰ লগত আছে একচুৱেলি আপুনি ক'ব নালাগে ইভেন খ্ৰীষ্টিয়ান মানুহ নহ'লেও বেলেগ মানুহ হ'লেও আপোনাক দেখি পেলাই গম পাব যে ঈশ্বৰ বুলি নগ'লেও তেওঁলোকে গম পাব কিবা এটা ইয়াৰ লগত আছে একচুৱেলি something is there সেইজন মানুহক আপুনি দেখিব একচুৱেলি হালেলুয়া সেকেণ্ড কণ্ডিশ্যনটো হৈছে ছাবমিছিভ টু গড যেতিয়া আপুনি ছাবমিশ্যন হয় ঈশ্বৰক তো ঈশ্বৰ এই পৃথিৱীত আপোনাক অথৰিটি ৰাখিছে মা দেউতা আমাৰ অথৰিটি হয় বায়'লজিকেল অথৰিটি আপোনাৰ পাষ্টাৰ এপষ্টল প্ৰফেট আপোনাৰ লিডাৰ স্পিৰিচুৱেল লিডাৰ আপোনাৰ স্পিৰিচুৱেল অথৰিটি হয় অ'কে যদি আপুনি তেওঁলোকৰ অথৰিটিত থাকে ছাবমিশ্যন হৈ পেলাই হোৱাট দে চে ইউ অবে যদি আপুনি বাধ্য হয় দিছ হেণ্ড অফ গড যিটো হাত আপোনাৰ ঈশ্বৰৰ দাখৰ ওপৰত আছে দেট হেণ্ড উইল কাম আপন ইউ এইটো হাত আপোনাৰ ওপৰত আহিব একচুৱেলি এণ্ড ইউ উইল পাৰ্টেক দ্য গ্ৰেচ সেইটো গ্ৰেচ আপুনি কানেক্ট কৰিব যিটো আপোনাৰ ঈশ্বৰৰ দাখৰ লগত আছে আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া তো মোৰ ওচৰত গ্ৰেচ ডিফাৰেণ্ট টাইপৰ আপোনাৰ ওচৰত গ্ৰেচ ডিফাৰেণ্ট টাইপছৰ গ্ৰেচ আছে বাট যদি আপুনি ভাবে যে দ্য মেন অফ গড যিটো গ্ৰেচ তেওঁৰ ওচৰত আছে আই নিড ইট যেনেকৈ মোৰ ওচৰত গ্ৰেচ আছে ডিফাৰেণ্ট কাইণ্ড অফ গ্ৰেচ হালেলুয়া প্ৰেইজ দ্য লৰ্ড ওৱান অফ দ্য গ্ৰেচ হৈছে মই ফাইনেন্সিয়েলি কেতিয়াও ষ্ট্ৰাগল নকৰোঁ একচুৱেলি এইটো মোৰ গ্ৰেচ হয় নেভাৰ মই আপোনাক কেতিয়াও প্ৰমিছ নকৰিম মোৰ ইমান টকা আছে বাট যেতিয়া মোক লাগে একচুৱেলি দেৰ এলৱেজ একচুৱেলি এইটো সদায়ে তাত থাকে মোৰ ৱাইফে আজিলৈকে এদিনো ক'ব নোৱাৰে যে কেতিয়াবা তেওঁলোকে অভাৱ দেখিছে একচুৱেলি নাই দেখা অ'কে প্ৰেইজ দ্য লৰ্ড মে বি তেওঁলোকৰ ডিমাণ্ডো বহুত নাই অ'কে চ' তেওঁলোকে বহুত ডিমাণ্ড কৰি থাকিলেতো হয়তো অভাৱ ওলালেহেঁতেন চাগে বাট তেওঁলোকে ভাবিবও পৰা নাই আজিলৈকে যে আমাৰ ওচৰত নাই হালেলুয়া আমাৰ ওচৰত 1,000 টকা থাকিলেও আমাক এনেকুৱা লাগে উই হেভ এবাণ্ডেঞ্চ একচুৱেলি আমাৰ ওচৰত এবাণ্ডেঞ্চ আছে অ'কে অভাৱ নাই মানে আপুনিতো ভাবিব নালাগে মানে মে বি তেওঁলোকৰ লাখ ক্ৰ'ৰ এণ্ড ক্ৰ'ৰ নট লাইক ডেট 1,000 থাকিলেও আমাক এনেকুৱা লাগে যে উই আৰ দ্য মষ্ট ব্লেছেড পাৰ্চন হালেলুয়া যিবোৰ বস্তু আমাক জীৱনত ডিজায়াৰ আছে ইট কাম ইন টাইম ই সময়ত আহে একচুৱেলি প্ৰেইজ গড হালেলুয়া
মই অনেষ্টলি আপোনাক কৈছোঁ ছাপ'জ এনিথিং কেতিয়াবা এটা সময়ৰ পৰা যেতিয়া মেবি মই এটা বাইক আপুনি দেখিছে মোক বাইক এটা লোৱা বাট মই যদি আপোনাক সঁচাকৈ কওঁ মই বাৰ বাৰ ৰেজিষ্ট কৰিছোঁ নল'বৰ কাৰণে একচুৱেলি বাট ডেট ৱাজ ইন মাই স্পিৰিট গ' এণ্ড টেক ইট মই বহিছোঁ দেন ভাবিছোঁ দেন আই এম টেলিং লৰ্ড এইটো যদি এনেকুৱা ল'লে এনেকুৱা হৈ যাব দিছ ইন দেট বাট কথাটো হৈছে যে স্পিৰিট ইজ উইলিং মই অনেষ্টলি আপোনাক কৈছোঁ হোৱাট হেপেন টু মি মই ল'বলৈ কিবা এটা ইচ্ছা কৰি থকা এনেকুৱা কোনো বস্তু নহয় আৰু এটা সময়ৰ পৰা মই মোৰ জীৱনত দেখিছোঁ একচুৱেলি মই যিখিনি বস্তু ডিজায়াৰ কৰোঁ ইট ইজ নেচাৰেল টু মি একচুৱেলি ই নেচাৰেলি আহিবলৈ আৰম্ভ হৈছে হালেলুয়া চ' সেইকাৰণে চাৰ্চ মই সেইটো অথৰিটিত আপোনাক কৈ আছোঁ আৰু এই কণ্ডিশ্যনছবোৰ আই হেভ লাৰ্ণ আৰু মোৰ জাৰ্ণিত একচুৱেলি এপষ্টল জোচুৱা চেলমেনে মোক বহুত বেছি সহায় কৰিছে ফাৰ্ষ্ট আমাৰ স্পিৰিচুৱেল ফাদাৰ হিচাপে পাষ্টাৰ জন কেনেথ হেগেন আমাৰ গ্ৰেণ্ড ফাদাৰ দেন এই পিপলবিলাক আছে বাট এইখিনি পজিশ্যনত বহুত কথা মোক বুজি পোৱা এপষ্টল জোচুৱা চেলমেনে সহায় কৰিছে তেওঁ কৈছে যে হাউ দ্য হেণ্ড অফ গড কামছ আপন চামবাডি কাৰোবাৰ ওপৰত কেনেকৈ আহে এণ্ড আই লিচন টু হিম মই তেওঁক শুনো একচুৱেলি এণ্ড যেতিয়া আপুনি কাৰোবাক ফ'ল' কৰে ফ'ল' চিৰিয়াছলি অনেষ্টলি আমেন আৰু তেওঁৰ মেছেজ মই শুনিছোঁ ইণ্টেনশ্যনেলি একচুৱেলি কণ্টিনিউৱাছলি লাষ্ট 5 years একচুৱেলি 5 বছৰ আই হেভ লিচন টু হিম আৰু যেতিয়া তেওঁ প্ৰাৰ্থনা কৰিবলৈ লাগে ময়ো আঁঠুত আহোঁ একচুৱেলি হয় মই অনলাইনতে থাকোঁ বাট আই নীল ডাউন যেতিয়া তেওঁ হাত উঠাই একচুৱেলি আই প্লেচ মাই হেণ্ড আপন মি কাৰণ মই বিলিভ কৰোঁ গড দিছ ইজ দ্য মেন ইউ হেভ গিভেন মি আই এম গনা ফ'ল' একচুৱেলি মই ফ'ল' কৰিম ইফ ইউ ৰেচপেক্ট দ্য স্পিৰিচুৱেল লিডাৰ একচুৱেলি আপুনি যদি স্পিৰিচুৱেল লিডাৰ্ছ অথৰিটিজ মেণ্টিছবিলাকক ৰেচপেক্ট কৰিবলৈ আৰম্ভ কৰে দেট গ্ৰেচ উইল কাম আপন ইউ দ্য ছেইম গ্ৰেচ উইল কাম আপন ইউ হালেলুয়া ছাবমিশ্যন আৰু এই দুটা কণ্ডিশ্যন যদি আমি পূৰা কৰোঁ পিয়'ৰ হাৰ্ট ছাবমিশ্যন দেন প্ৰেজেন্স অফ গড উইল বি এভেইলেবল টু ইউ ঈশ্বৰৰ প্ৰেজেন্স আমি তিনিটা কণ্ডিশ্যন দেখিলোঁ হলি স্পিৰিট চাৰেণ্ডাৰিং টু দ্য হলি স্পিৰিট পিয়'ৰ হাৰ্ট ছাবমিশ্যন টু অথৰিটিজ স্পিৰিচুৱেল অথৰিটিজ মা দেউতাৰ অথৰিটিত আপুনি থাকে একচুৱেলি অবে দেম ইন দ্য লৰ্ড বুলি কৈছে ঈশ্বৰত তেওঁলোকৰ অবিডিয়েঞ্চ হ'বা আমেন প্ৰেইজ দ্য লৰ্ড চ' আমি এইটো জেনেৰেশ্যনত আমাৰ জেনেৰেশ্যনত স্পেচিয়েলি আমি ছাবমিশ্যন ইজ ভেৰি ডিফিকাল্ট থিং আমি যিটো ছাবমিশ্যন দেখা নাই একচুৱেলি উইদাউট ছাবমিশ্যন ইম্পাৰ্টেশ্যন হ'ব নোৱাৰে কাৰণ ইম্পাৰ্টেশ্যনৰ কাৰণে আপুনি ছাবমিট হ'ব লাগিব দেন ইটছ ট্ৰান্সফাৰ্ছ হালেলুয়া প্ৰেইজ গড অবে যাকে আপুনি স্পিৰিচুৱেল ফাদাৰ মেণ্টৰ যাকেই ভাবে একচুৱেলি প্লিজ আপুনি যদি আপোনাৰ জীৱনটো অলপ ইজি কৰাবলৈ মন আছে লিচন টু দেম এণ্ড ফ'ল' দেম শুনক আৰু ফ'ল' কৰক একচুৱেলি ন মেটাৰ আপোনাৰ মাংসক কিমান বিষায় কিন্তু মাংসক যদি আপুনি শুনি পেলাই গৈ থাকে ডেষ্ট্ৰাকশ্যন ইজ ৱেইটিং ফৰ ইউ এটা ডেষ্ট্ৰাকশ্যন আপোনাৰ কাৰণে ৱেইট কৰি আছে অ'কে হালেলুয়া প্ৰেইজ গড এণ্ড মই সদায় আপোনাক কৈছোঁ যে দিছ ইজ এ মিনিষ্ট্ৰী অফ গড ঈশ্বৰৰ মিনিষ্ট্ৰী হয় এণ্ড আই এম জাষ্ট এ এডভকেট অফ গড মই ঈশ্বৰৰ এডভকেট হয় হোৱাট হি ৱান্টছ মি টু চে মই আপোনাক কৈছোঁ একচুৱেলি কিছুমান কথা মোৰ ছাজেশ্যন আউট অফ লাভ মই কৈছোঁ আমেন বাট কেতিয়াও মই আপোনাক কণ্ডেম কৰিবলৈ ট্ৰাই কৰা নাই বা আপোনাৰ বেয়া ভাবি পেলাই আমি কোৱা নাই বাট এনি টাইম যিমান ইনষ্ট্ৰাকশ্যন আপুনি শুনিছে ৰাইট ইট ডাউন আৰু যদি আপুনি অবিডিয়েঞ্চ হয় দ্য গ্ৰেচ এণ্ড গুডনেছ অফ গড আপুনি বিয়ণ্ড ইমাজিনেশ্যন দেখিব আৰু কেনেবাকৈ যদি আপুনি অবিডিয়েঞ্চ নহয় আপুনি লিখি ৰাখিব একচুৱেলি ইউ উইল ক্ৰাই আৰু এইটো পুলপিটৰ পৰা মই বাৰ বাৰ ৰিপিট কৰিছোঁ এইটো কথা আৰু মই আপোনাক গেৰাণ্টি দিছোঁ এইটো হ'ব একচুৱেলি যদি আপুনি ইনষ্ট্ৰাকশ্যন ফ'ল' নকৰে ইউ উইল ক্ৰাই লাইক নেভাৰ বিফৰ অ'কে এইটো মোৰ হাও নহয় বাট কণ্ডিশ্যনটো হৈছে প্ৰতিটো ডিছঅবিডিয়েঞ্চৰ লগত এটা কনচিকুৱেঞ্চিছ কানেক্টেড থাকে অ'কে আমেন আৰু এই কথাটো যদি আপুনি নাজানি পেলাই ডিছঅবিডিয়েঞ্চ হয় তেতিয়াহ'লে মোৰ ভুল হৈ যাব কাৰণ মই আপোনাক শিকোৱা নাই আৰু সেইকাৰণেহে আপুনি ডিছঅবে কৰিবলৈ আৰম্ভ কৰিছে বাট আজি আপোনাক মই দেখুৱাই দিছোঁ যে ইফ ইউ ডিছঅবে দ্য ইনষ্ট্ৰাকশ্যন অফ গড অ'কে ইনষ্ট্ৰাকশ্যন অফ দ্য অথৰিটিজ আপুনি ৰিয়েলি এক্সপিৰিয়েঞ্চ কৰিব ইউ উইল এক্সপিৰিয়েঞ্চ দ্য কনচিকুৱেঞ্চিছ অফ গড আৰু সেইটো বেটাৰ নহ'ব ভাল নহ'ব একচুৱেলি অ'কে
the hand of God will not be there. Hallelujah. Praise God. Hallelujah. মই এটা সঁচা কথা আপোনাক কৈ দিওঁ একচুৱেলি যদি মই ৰিয়েলি স্পিৰিচুৱেলি এপইণ্টেড হয় আপোনাৰ ওপৰত যদি হয় সেইটো কথাই কৈছোঁ ইফ আই এম এ স্পিৰিচুৱেল অথৰিটি ইন দিছ হাউচ আৰু যদি আপুনি মোক ডিছঅবে বুলি কোৱা কথা নহয় আপুনি ডিছএপইণ্ট কৰি আছে অ'কে ইউ আৰ ডিছএপইণ্টিং দেট থিংছ দেট মিনছ ইউ আৰ গ্ৰিভিং দ্য স্পিৰিট অফ গড একচুৱেলি কাৰণ মই নিজৰ এডভকেচি কৰি থকা নাই আই এম স্পিকিং অন বিহাফ অফ গড মই ঈশ্বৰৰ বিহাপত কৰি আছোঁ এণ্ড ইউ উইল নট চি চাৰ্চ মোৰ এইটো ডিজায়াৰ নহয় সেইকাৰণেহে মই আপোনাক ৱাৰ্ণ কৰি দিছোঁ যদি সেইটো আপুনি কৰি থাকে ইউ উইল নট চি দ্য ছাকচেছ নেভাৰ পচিবল নহয় লাইফ টাইমতে আপুনি দেখিব একচুৱেলি আপুনি জীয়াই থকা কালত এইটো কণ্ডিশ্যন আপোনাৰ লাইফত দেখি যাব ইউ মে বি কোৱালিফাইড আপুনি কোৱালিফাইড হ'ব পাৰে মে বি ইউ আৰ ভেৰি হাৰ্ড ৱৰ্কিং আপুনি কষ্ট কৰা মানুহ হয় বাট ইউ উইল নট চি দ্য প্ৰস্পাৰিটি আপুনি প্ৰস্পাৰিটি নেদেখিব বিকজ গড ইজ এগেইনষ্ট ইউ নাও কাৰণ এতিয়া ঈশ্বৰ আপোনাৰ এগেইনষ্টত আছে আমেন এবাৰ মিৰিয়াম আৰু একচুৱেলি তেওঁলোকো একচুৱেলি মজেছৰ এগেইনষ্টত আহিলে তাৰে কৈছে অকল মজেছকে কথা কয় নেকি ঈশ্বৰে অ'কে তো ঈশ্বৰে কৈছে হেই কাৰ বিৰুদ্ধে কথা কৈছা তোমালোকে মে বি মই পাৰফেক্ট মানুহ নহ'ব পাৰোঁ একচুৱেলি আই মে হেভ ফল্ট বাট গড হেজ এপইণ্টেড মি ঈশ্বৰে মোক এপইণ্ট কৰিছে কোনো ডাউট নাই চাৰ্চ আপোনাৰ যদি ডাউট আছে মই ক্লিয়াৰ কৰিছোঁ গড হেজ এপইণ্টেড মি ঈশ্বৰে মোক এপইণ্ট কৰিছে নট অনলি নিচি চাৰ্চ অসমৰ কাৰণে আই এম এপইণ্টেড বাই গড অ'কে আৰু যেতিয়া ঈশ্বৰৰ এপইণ্টমেণ্টক আপুনি ডিছঅবে কৰিবলৈ আৰম্ভ কৰিব গড হিমছেল্ফ বি এগেইনষ্ট এই কামটো এগেইনষ্টত হ'ব আপোনাৰ এণ্ড আপুনি গোটেই জীৱন ষ্ট্ৰাগল কৰিব অল দ্য লাইফ আৰু সেইটো মই আপুনি কৰাটো নিবিচাৰোঁ আই ৱাৰ্ণ ইউ মই সেইকাৰণে আপোনাক ৱাৰ্ণ কৰিছোঁ লিচেন টু গড দেন দ্য অথৰিটিজ আপুনি অথৰিটিজক শুনিব লাগিব একচুৱেলি প্ৰাইজ গড আপোনাক কিমান বেয়া লাগে আৰু কিমান ভাল লাগে ইট ডাজেণ্ট মেটাৰ কিন্তু কণ্ডিশ্যনটো হৈছে যদি আপুনি ভাল ফিউচাৰ চাবলৈ মন আছে দেট ইজ দ্য অপশ্যন এইটোৱেই মাত্ৰ অপশ্যন হয় হালেলুয়া চ' যদি মই ঈশ্বৰৰ বিহাপত কথা কৈছোঁ দেট মিনছ আপুনি যদি মোক ডিছৰেচপেক্ট কৰে মোক মানে মই মোৰ মানুহজনৰ কথা কোৱা নাই সেই গ্ৰেচটোৰ কথা কৈছোঁ ইভেন মই নিজেও যদি সেই গ্ৰেচটোক ডিছঅবে কৰোঁ চ' দ্য যিটো গুডনেছ অফ গড আমাৰ কাৰণে ফ্ল' হ'ব লাগে ইট উইল নেভাৰ ফ্ল' আমেন ইম্পাৰ্টেশ্যন আমি নেদেখিম একচুৱেলি জীৱনত ন' ইম্পাৰ্টেশ্যন ছাবমিশ্যনৰ থ্ৰু দি আহে ছাবমিশ্যনৰ থ্ৰু দি আহে আমেন আৰু ছাবমিশ্যন মানে অবিডিয়েঞ্চ উইদাউট কুৱেশ্যন আপুনি বাধ্য হোৱা কুৱেশ্যন নকৰাকৈ একচুৱেলি তাক ছাবমিশ্যন বুলি কোৱা হয় আপোনাৰ মন যোৱা নাই বাট ষ্টিল আপুনি কৈছে লেট ইট বি আমেন যীশু কৈছে প্ৰভু পিতৃ পাৰে যদি এইটো কাপ আঁতৰাই দিয়ক কিন্তু তথাপিও মোৰ ইচ্ছা নহয় তোমাৰ ইচ্ছা হ'বলৈ দিয়া আমেন আৰু সেইকাৰণে মই সদায় ডিজায়াৰ কৰিছোঁ যে লেট দ্য গ্ৰেচ এণ্ড গুডনেছ অফ গড কণ্টিনিউৱাছলি আপোনাৰ জীৱনত ফ্ল' হওক একচুৱেলি এণ্ড ইউ এনজয় ইয়ৰ লাইফ উইথ অল দ্য গুড ব্লেছিংছ আমেন এইটো এজ এ মেন অফ গড এজ এ পাষ্টাৰ্ছ মোৰ এইটো হাৰ্ট ডিজায়াৰ হয় যে এভৰি ওৱান ইন দিছ হাউচ এইটো ঘৰত যাতে যিবিলাক ব্যক্তি আছে যাতে আপুনি ঈশ্বৰৰ গুডনেছ অভাৰফ্ল'কে এক্সপিৰিয়েঞ্চ কৰে অভাৰফ্ল'কে আমেন অভাৰফ্ল'কে যদি আপুনি এক্সপিৰিয়েঞ্চ কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ কাৰণে আপুনি জাষ্ট শুনক হোৱাট দ্য লৰ্ড ইজ ছেইং ঈশ্বৰে আমাক কি কৈ আছে আহক আমি প্ৰাৰ্থনালৈ যাম